নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম চলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা প্ৰিয় দৰ্শক অৱশেষত বানত মৃতকৰ সংখ্যা 103 স্পৰ্শ কৰিলে এই খবৰবোৰ আমি অবিৰত গতিত দি আছো চৰকাৰেও ইতিমধ্যে নিজৰ কাম আৰম্ভ কৰিছে তাৰ সমান্তৰালে বানপানীৰ যি পাৰ্মানেন্ট সলিউশন বুলি যাক কোৱা হয় বা বানপানীৰ বিভীষিকাৰ যি গোটেই প্ৰক্ৰিয়াটো কেনেকৈ মিনিমাইজ কৰিব পৰা যায় সেই বিষয়টো আমি বিভিন্ন আলোচনা কৰি আছো বিশেষজ্ঞসকলক ইয়ালৈ মাতি আনি নিমন্ত্ৰণ দি সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ যি সমূহ বেষ্ট প্ৰেক্টিছ আছে সেইবোৰ আমাৰ ইয়াত এডপ্ট কৰাৰ কিবা প্ৰয়োজন কিবা অৱকাশ আছে নে নাই সেই বিষয়টো আমি আলোচনা চলাই আছো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ সংবাদমেলখনতে গুৰুত্বপূৰ্ণ কথা কৈছে তেওঁ তিব্বেত আৰু অৰুণাচলৰ বান সন্দৰ্ভত এক মন্তব্য কৰিছে বান সন্দৰ্ভত মন্তব্য কৰি তেওঁ কৈছে যেহেতু বানবোৰ কাৰ্যকৰী হ'ব বানবোৰ কাৰ্যকৰী হোৱাৰ পিছত যি বানপানীৰ যেটো সিচুৱেশন বা যেটো পৰিস্থিতি সেই পৰিস্থিতিত পাৰ্থক্য আহিব কিমান যুক্তিসংগত কিমান বিজ্ঞানসন্মত মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্য হসাকৈ যিবোৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ হৈ আছে বা ইতিমধ্যে নিৰ্মাণ হৈছে সেইবোৰৰ ৰিজাৰ্ভায়াৰ বুলে আমাৰ বান সমস্যা বা বানক নিয়ন্ত্ৰণ কৰিব পাৰিব নেকি এনেবোৰ প্ৰশ্ন প্ৰাসংগিক তাৰ সমান্তৰালে মুখ্যমন্ত্ৰী ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিত 140 কোটি টকা সংগ্ৰহ হৈছে গতিকে এই ধৰণেৰে যিবোৰ বান বিধ্বস্ত অঞ্চল সেই অঞ্চলবোৰ বিশেষকৈ উজনিৰ পুনৰ নিৰ্মাণত ব্যৱহাৰ হ'ব ঘৰ নিৰ্মাণত ব্যৱহাৰ হ'ব ক্ষমা কৰিব ইয়াৰ বিপৰীতে ক্ষয়ক্ষতি কিমান হল জানেনে 1000 কোটি টকাতকৈ বেছি ক্ষয়ক্ষতি মুখ্যমন্ত্ৰীয়ে কৈছে বানপানী অধ্যয়ন কৰা হ'ব ইয়াৰ কাৰণ নিশ্চিত কৰা হ'ব বিশেষজ্ঞসকলে কৈ আছে নগা পাহাৰৰ যি কয়লাৰ খনন বা দিখৌ দৰিকা আদিত যি বিশেষকৈ দিখৌত যি শিলৰ খনন সেই শিলৰ খনন বানপানীৰ কাৰণ হ'ব পাৰে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে অধ্যয়ন নকৰাকৈ প্ৰতিবেদন নোহোৱাকৈ হাউতকৈ কৈ দিব পৰা নাযায় নাগালেণ্ডৰ নগা পাহাৰেই বা নগা পাহাৰৰ খননেই এই বানপানীৰ কাৰণ অধ্যয়ন কৰিবলৈ তেওঁ কমিটি গঠন কৰাৰ কথাও কৈছে তাৰ লগতে বান সাহায্য দিয়াৰ যি কাৰ্য সেই কাৰ্য এতিয়াও চলি আছে গুৱাহাটীয়ে নহয় সমগ্ৰ অসমৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ পৰা বহু লোক আহিছে উপৰজিপৰি তেওঁলোকে সহায় আগবঢ়াইছে আৰু সহায়ৰ এই যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া দীৰ্ঘদিনে চলিব লাগিব গতিকে আমি যি সকলক নিমন্ত্ৰণ দিওঁ আমাৰ অতিথি হিচাপে সেই সকলৰ ভিতৰত সাহায্যকাৰী সকল থাকে বিশেষজ্ঞ সকল থাকে আৰু সমান্তৰালে বিভিন্ন খণ্ডত নিয়োজিত হৈ থকা সাংবাদিক সকলো থাকে আজি ইয়াৰ ব্যতিক্ৰম নহয় ষ্টুডিঅত আমি নিমন্ত্ৰণ কৰি আনিছো কটন বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ অধ্যাপক প্ৰফেসৰ অভিজিত বৰদলৈ আমাৰ হৈতে ষ্টুডিঅত আছে সাহায্য প্ৰদানকাৰী তথা গুৱাহাটী স্কুল অফ মিউজিকৰ প্ৰতিষ্ঠাপক ডক্টৰ পুৰবী শৰ্মা হেহতিয়াকৈ তেওঁ সেই স্থানসমূহলৈ গৈছিল আৰু ৰিলিফ প্ৰদান কৰিছিল আমাৰ হৈতে জ্যেষ্ঠ সাংবাদিক বেজিঙৰ সামিম জাকাৰিয়া সংযুক্ত হৈ আছে আমাৰ হৈতে সংযুক্ত হৈ আছে সামিম জাকাৰিয়া বেজিঙৰ পৰা সংযুক্ত হৈ আছে আমাৰ হৈতে সংযুক্ত হৈ আছে যদুমণি কলিতা তেওঁ অসমীয়া যুৱ মঞ্চৰ সাহায্য প্ৰদানকাৰী তথা অসমীয়া যুৱ মঞ্চৰ নেতা আমাৰ হৈতে আছে তেজপুৰৰ পৰা হৰেণনাথ তেওঁ সাহায্য প্ৰদান কৰিছে আৰু আমাৰ হৈতে জ্যোতিপ্ৰসাদ গগৈৰ যোগেদি থাকিব সাহায্য প্ৰদানকাৰী আটাছাৰ এটা দল মই পুনে ষ্টুডিঅলৈ আহিছো তাৰ পিছত মই আন সকলৰ ওচৰলৈ যাম মই আৰম্ভ কৰিব বিচাৰিছো প্ৰফেসৰ বৰদলৈ আপোনাৰ পৰাই আপুনি এই বিভীষিকাৰ কাৰক আৰু কাৰণ কি বুলি ভাবে ভূতাত্ত্বিক বিশ্লেষণৰ যোগেদি আপুনি কি বুলি ভাবে নমস্কাৰ ভূতাত্ত্বিক কাৰণ বুলি নহয় এক কথাত ক'বলৈ গ'লে মই কওঁ যে এইখন নৃত্য নাটিকা আসল নাটকখন আহি আছে যে অসমত অতি সোনকালে অসমত বুলি নহয় এইটো বস্তু হিমালয়ৰ পাদদেশত হ'ব 8.5ৰ ওপৰৰ এটা ভূমিকম্প আহি আছে ভূমিকম্পৰ আগজনীটো দিব নোৱাৰি কিন্তু আজিকালি কিছু পৰিমাণে এতিয়া আচলতে গোটেই পৃথিৱীখন এটা খুব সাংঘাতিক ফেজৰ মাজেদি গৈছে আৰ্থৰ ইনাৰ কোৰটো ফুলি উঠিছে যাৰ কাৰণে বহু জায়গাত ভূমিকম্প আগ্নেয়গিৰি হৈছে আৰু এটা কনচৰ্টিয়াম আছে নাসা ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ জিঅ'লজিকেল সায়েন্সেছ ইণ্টাৰনেশ্যনেল চেইছমলজিকেল চেণ্টাৰ তেওঁলোকে কৈছে যে ভূটান আৰু নেপালৰ মাজত একদম পাদদেশত যেটো আমাৰ মেইন ফ্ৰণ্টেল থ্ৰাষ্ট বুলি কয় হয় সেইটো সাংঘাতিক ধৰণে ষ্ট্ৰেছ একুমুলেশ্যন হৈছে আৰু সেইটো কাৰণে এই মাহৰ শেষৰ ফালে বা সেপ্টেম্বৰ মাহৰ প্ৰথম ভাগত 8.5 মেক্সিমাম ৰিক্টাৰ স্কেলৰ আৰ্থকুৱেক এটা অহাৰ সম্ভাৱনা আছে এইটো তেওঁলোকে কলম্বিয়া আৰু ভেনিজুৱেলাত খুব সঠিকভাৱে তেওঁলোকে কৈছিলে গতিকে নাহিলেই ভাল কিন্তু অহাৰ সম্ভাৱনা আছে আশংকা কৰিব পাৰি যদিও ভূমিকম্পৰ কথা কোনেও কেতিয়া হ'ব ক'ত হ'ব প্ৰেডিক্ট কৰিব নোৱাৰি
কিন্তু আজিকালি বহুত ধৰণৰ অলপমান টেকন'লজিকেলি আগবাঢ়িছে, গতিকে সেই ধৰণে তেওঁলোকে আশংকা প্ৰকাশ কৰিছে, আৰু সেইটো হ'লে উত্তৰ অসম সম্পূৰ্ণ শেষ হৈ যাব। বৰদলৈ ডাঙৰীয়া, আমি কাকো শংকিত বা ভীতিগ্ৰস্ত কৰিব বিচৰা নাই, কিন্তু আপুনি হয় আপুনি বিষয়টো উত্থাপন কৰিছে, ভূতত্বৰ আপুনি অধ্যাপক, কটন বিশ্ববিদ্যালয়, গতিকে দায়িত্বশীলভাৱে পদবীত আছে আৰু কথাটো কৈছে। হয়, কাৰণ এই জলবিদ্যুৎ প্ৰকল্পবোৰ যিবোৰ হৈছে, আচলতে হিমালয়ৰ নিচিনা এটা ভালনাৰেবল জেগাত বৃহৎ নদীবান কেতিয়াও হ'ব নালাগে। বৃহৎ নদীবানবোৰে সৰু সৰু বান্ধ হ'ব পাৰে। এতিয়া আপোনাৰ যেনেকৈ এটা উদাহৰণ হৈছে মেঘালয়। মেঘালয়ত আপোনাৰ যিটো বান্ধ হৈছে, আপুনি ধৰক বৰাপানীত এটা হৈছে, তাৰপিছত আহি কিৰডেম কোলাই বুলি এটুকুৰা জেগাত হৈছে সৰু সৰু, তাৰপিছত আহি উমট্ৰুত হৈছে সৰু বান্ধ হৈ জেগাত হ'লে সেইবিলাকৰ পৰা একো নহয়। আৰু হিমালয়ৰ যিটো মই ভূতাত্ত্বিকভাৱে কৈছোঁ, য'ত বান্ধবিলাক নিৰ্মাণ হৈছে, সেই ৰকবিলাক হৈছে অতিকৈ ফ্ৰেজাইল ৰক, শ্বেল চিষ্ট, এনেকুৱা শিৱালিক বুলি নহয়, সেই গোটেই ৰকখিনি মানে শিৱালিকটোতো একদম তলত, এটা শিৱালিকত হোৱা বান্ধবিলাক নিৰ্মাণ হোৱা নাই। বান্ধবিলাক নিৰ্মাণ হৈছে আপোনাৰ লেচাৰ হিমালয়ান জোন এইখিনিত। তাৰ যিবিলাক ৰক, সেইবোৰ খুবেই, মই নিজেও সেইখন যথেষ্ট ষ্টাডি কৰিছোঁ হিমালয় ৰকছৰ ওপৰত। গতিকে সেই ৰকছবিলাক যথেষ্টখিনি খুব লেহুকা, খুব ফ্ৰেজাইল, থুনুকা। গতিকে থুনুকা শিলৰ ওপৰত নদীবান্ধ নিৰ্মাণ কৰিব নালাগে, বিভীষিকা বৃদ্ধি হ'ব। মোক সাউতকৈ সংক্ষেপত, আমি যিটো এক পৰিৱেশ দেখিলোঁ, বিভীষিকা দেখিলোঁ উজনি অসমৰ, সেই বিশেষকৈ শিৱসাগৰ চৰাইদেউ জিলাত নগাপাহাৰত বৰষুণ দিছিলে, সেই বৰষুণৰ পানীৰে বোকা আহিলে আৰু বোকাই নিঃশেষ কৰি গ'ল। সেই বিভীষিকাৰ কাৰণ আপুনি কি বুলি ভাবে? সংক্ষেপত, মান সকলৰ ওচৰলৈ যাব বিচাৰিম। বিভীষিকাৰ কাৰণটো বহুত হৈছে। প্ৰথমতে আচলতে এইবাৰ গোটেই কথাটো কাকো দোষ দিব নোৱাৰি। আপোনালোকে জানে সকলোৱে যে এইবাৰ এল নিনো, ছুপাৰ এল নিনোৰ সময়, আৰু গোটেই বস্তুটো আমাৰ বতৰটো যিটো আমি মৌচুমী বুলি কওঁ, সেইটো নিৰ্ণয় কৰে এল নিনোই, প্ৰশান্ত মহাসাগৰ যিটো হৈছে। গতিকে প্ৰশান্ত মহাসাগৰ তলখনত যথেষ্ট ধৰণে গৰম হৈছে, গৰম হৈ পেলাই এইবাৰ কি হৈছে, য'ত বেছি অতিবৃষ্টি হৈছে, বৃষ্টিটো মানে বৰষুণটো সমভাৱে বিতৰণ হোৱা নাই, কোনোবা দিনা বেছি হৈছে। গতিকে যিহেতু এতিয়া আমাৰ যিবিলাক ব্ৰহ্মপুত্ৰৰ দক্ষিণ ফালৰ নদী আছে, দিখৌ বা যিখিনি দক্ষিণ বাহিনী, সেইখিনি গোটেইখিনি নাগাপাহাৰৰ পৰা উৎপত্তি হয়। গতিকে নগাপাহাৰত ক্লাউড বাৰ্ষ্ট হৈছে নাই মই চিয়ৰ নহয়, কিন্তু যথেষ্ট বৰষুণ হৈছে, অতিবৃষ্টিৰ কাৰণে হৈছে, আৰু ক্লাউড বাৰ্ষ্ট হোৱা নাই বুলি ইতিমধ্যে IMDয়ে নিশ্চিত কৰি দিছে। মই শামীম জাকাৰিয়াৰ ওচৰলৈ যাব বিচাৰিম, বেইজিঙৰ পৰা সংযুক্ত হৈছে। শামীম জাকাৰিয়াক আমি আজিৰ দিনটো নিমন্ত্ৰণ কৰাৰ উদ্দেশ্যটো হৈছে, তেওঁ চাইনাৰ পৰা সংযুক্ত হৈ আছে, আৰু চাইনাত 50% লোক বানপানী প্ৰৱণ অঞ্চলত বাস কৰে। মই যদি ফিগাৰটো ঠিককৈ কৈছোঁ শুধৰাই দিব। আৰু তাৰ সমান্তৰালে চাইনাই যিবোৰ নদীত ৱাটাৰ অভাৰফ্ল' হৈছিলে, সেই নদীবোৰ টেম কৰিলে, নিয়ন্ত্ৰণ কৰিব পাৰিছে। গতিকে চাইনাই বানপানীৰ খবৰ চাইনাৰ পৰা আহি থাকে, কিন্তু চাইনাই যি পদ্ধতি লৈছে, সেইবোৰ পদ্ধতি আমি লোৱাৰ অৱকাশ আছে নেকি? যিখন নৈ, ব্ৰহ্মপুত্ৰ নৈ, উপনৈবোৰে বিভীষিকাৰ সৃষ্টি কৰে, সেইখন নৈ কিন্তু তিব্বেততে উৎপত্তি হৈছে। তিব্বেতৰ পৰা অৰুণাচল হৈ, মেডক কাউণ্টিয়েদি অৰুণাচল হৈ অসমত প্ৰৱেশ কৰি সেইফালে বংগোপসাগৰত পৰিছেগৈ, বাংলাদেশ হৈ। শামীম, আপোনাৰ ওচৰলৈ যাব বিচাৰিম। কি ক'ব আপুনি? যিবোৰ প্ৰেক্টিছ চাইনাই কৰিছে, সেইবোৰ আমি ইয়াতে অৱলম্বন কৰাৰ অৱকাশ আছেনে? হয়, প্ৰথম কথা হ'ল যে চাইনাত মই যোনটো দেখিছোঁ লাষ্ট 10 yearsৰ পৰা থাকি পেলাই, প্ৰথম ইয়াতে চাৰি প্ৰকাৰে মেজৰ এৰিয়াজ মানে চাইনাই কাম কৰি পেলাই ফ্লাডবোৰ কণ্ট্ৰল কৰে। আৰু চাইনাৰ এটা ফিলচফি হ'ল যে ফ্লাডটো আনএভইডেবল, কিন্তু ডেমেজ কিমান মিনিমাম কৰিব পাৰি, কিমান মিটিগেট কৰিব পাৰি, সেইটোহে তেওঁলোকে চায়। আৰু মেইন হ'ল যে 4 এপ্ৰ'চেছ যোনটো ক'লো, মেইন প্ৰিভেনশ্যন, ফ'ৰকাষ্ট, ইনফ্ৰাষ্ট্ৰাকচাৰ, আৰু এটা হ'ল ৰেপিড ইমাৰ্জেঞ্চি ৰেছপন্স, তেওঁলোকে যোনটো মবিলাইজ কৰে।
আৰু এইটো এক্সেক্টলি কপি কৰাটো অসমত ডেফিনেটলি পচিবল নহয় কাৰণ কি জিঅ'গ্ৰাফি বেলেগ অসমৰ আৰু অসমৰ বিশেষটো ব্ৰহ্মপুত্ৰটো বহুত কমপ্লেক্স ৰিভাৰ কিন্তু তথাপি কিছুমান বস্তু হয়তো ৰেপ্লিকেট কৰিব পাৰি মেইনটো যোনটো হ'ল মই যোনটো ক'লো প্ৰিভেনশ্যনৰ ক্ষেত্ৰত চাইনাত মই এটা ইউনিক কনচেপ্ট দেখিছোঁ যোনটো তেওঁলোকে কয় স্পঞ্জ চিটি বুলি এতিয়া স্পঞ্জ চিটি বুলি নামতে গম পাই যে মানে চিটিজবোৰ যিবোৰ থাকিব চিটিজবোৰ মানে যিহেতু কনক্ৰিটৰ মহানগৰী বুলি আমি কওঁ গতিকে পানী মানে ড্ৰেইনেজ চিষ্টেমেজি ওলাই যাবলৈ পৰা সহজ নহয় গতিকে তেওঁলোকে কি কৰিছে চিটিবোৰ এনেকুৱা ধৰণৰকৈ ডেভেলপ কৰিছে বিশেষকৈ যোনবোৰ ছাইডৱাকছবোৰ আছে পেভমেণ্টবোৰ আছে এইবোৰ মানে স্পঞ্জ হিচাপে কাম কৰে মানে স্পঞ্জৰ নিচিনা পানী শুই ল'ব পাৰে আৰু ইজিলি মানে ৰাস্তাবোৰ মানে পাৰ্মিয়েবল হয় পানীবোৰ ধুনীয়াকৈ মানে আৰামছে মানে হেৰি গ্ৰাউণ্ড লেভেললৈকে গুচি যায় আৰু ইনফেক্ট মই কেইটামান আগতে ভিডিঅ' এটা ৰিলিজ কৰিছিলোঁ ইয়াতে য'ত মানে যেতিয়া আপুনি বৰষুণ হ'ব বেইজিঙত বা নৰ্থ চাইনাত বা অন্যান্য জেগাত তেতিয়া আপুনি ৰাস্তা দি খোজকাঢ়ি গ'লে যোনটো শব্দ এইটো এক্সেক্টলি ঝৰ্ণা যেনেকৈ বলে যোনটো শব্দ হয় তেনেকুৱা ধৰণৰ শব্দ হয় তাৰমানে এইটো বুজাইছে যে মানে পানীবোৰ ধুনীয়াকৈ পাৰ্মিয়েবল মানে বৈ পেলাই গ্ৰাউণ্ডলৈকে গুচি গৈছে আৰু এটা বস্তু চাইনাত মই যোনটো দেখিছোঁ এটা হ'ল যে যোনটো আৰ্বান গ্ৰীনাৰী এতিয়া যিকোনো ডাঙৰ ডাঙৰ বিল্ডিং যিবোৰ আছে মানে ইয়াতে যিবোৰ আৰ্বান এৰিয়া তাতে তেওঁলোকে বিল্ডিঙৰ ওপৰতে কিছুমান ৰুফটপ গাৰ্ডেনিং কৰিছে তাৰমানে ৰুফটপ গাৰ্ডেনবোৰ মানে গ্ৰাছ বা প্লেণ্টছ এইবোৰ দি পেলাই কভাৰ হৈ আছে য'ত মানে কি হয় ৰেইন ৱাটাৰবোৰ ইজিলি কনক্ৰিটে মানে শুহি ল'ব পাৰে আৰু এটা বস্তু মই দেখিছোঁ ইয়াতে যোনটো তেওঁলোকে এটা কৰিছে যোনটো মানে ৰিটেনশ্যন পণ্ডছ কিছুমান ক্ৰিয়েট কৰিছে এতিয়া আপুনি নৰ্থ চাইনা বা বিশেষকৈ আপুনি চাউথ চাইনাৰ ফালে য'ত মানে অকণমান বেছিকৈ ফ্লাড প্ৰ'ন এৰিয়া তাতে আপুনি গ'লে দেখা পাব যে মানে চিটিৰ মাজতে কিছুমান ল' লাইং এৰিয়াজ তেওঁলোকে নিজকে ক্ৰিয়েট কৰিছে য'ত মানে তেতিয়া পানীবোৰ মানে বৰষুণ যেতিয়া হয় বৰষুণৰ পানীবোৰ যাতে মানে জমা হ'বলৈ পাৰে আৰু এটা বস্তু তেওঁলোকে যোনটো টেকন'লজিৰ কথা মই ক'লোঁ টেকন'লজিকেলি তেওঁলোকে কিবা এটা কনচেপ্ট আছে এইটো বহুত ইউনিক কনচেপ্ট এইটো তেওঁলোকে কয় টুইন চিটিজ বুলি কয় মানে ডিজিটেল টুইন চিটি এতিয়া টুইন চিটি এনেকুৱা মানে এক্সাম্পল যদি আমি গুৱাহাটী বুলি লওঁ এতিয়া গুৱাহাটী চিটিখনৰ ছেইম গুৱাহাটীখনৰ এটা ডিজিটেল টুইন এটা তৈয়াৰ কৰিছে য'ত মানে এটা ভাৰ্চুৱেল মডেল এতিয়া ফ্লাইটৰ যেনেকৈ ধৰক এৰোপ্লেন ফ্লাইটৰ ককপিটৰ যেনেকৈ চিমুলেটৰ থাকে ঠিক তেনেধৰণে কিছুমান টেকন'লজিকেলি তেওঁলোকে চিমুলেট কৰি পেলাই তেওঁলোকে অলৰেডি মানে যদি 100 মিটাৰতকৈ ওপৰ 100 মিলিমিটাৰতকৈ ওপৰ ৰেইনফল হ'লে কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে আৰ্বান ৱাটাৰ ফ্লাডিং বা কোন জেগাত ফ্লাডিং বেছিকৈ হ'ব পাৰে সেইবোৰ তেওঁলোকে মানে এডভান্স তেওঁলোকে এইবোৰ বস্তু মানে আগতে চাই পেলাই তাৰপিছত কেনেকৈ মিটিগেট কৰিব পাৰি আৰু কেনেকুৱা ধৰণৰ প্ৰিভেনশ্যন এফৰ্ট ল'ব পাৰি সেইবোৰ তাৰপিছত তেওঁলোকে প্লেনিং কৰে গতিকে এডভান্স প্লেনিং টেকন'লজি আৰু যোনটো মই ক'লো আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ এইবোৰ মানে এক প্ৰকাৰ ধৰক ধুনীয়াকৈ একেলগে লগত লৈ পেলাই এপ্ৰ'চটো লৈ পেলাই চাইনাই মিটিগেট কৰিছে মই যোনটো লাষ্ট দেখিছোঁ হয় এইটো আপুনি আৰ্বান ফ্লাডৰ কথা ক'লে যিকেইটা পদ্ধতি আমি গুৱাহাটীত ৰেপ্লিকেট কৰিব পাৰোঁ গুৱাহাটীত যিবোৰ উচ্চ আকাশলংঘী অট্টালিকা নিৰ্মাণ হৈছে সেই অট্টালিকাবোৰৰ ৰুফটপত আমি সেই স্পঞ্জৰ কনচেপ্টৰে আমি বিভিন্ন ধৰণৰ গাৰ্ডেনৰ পৰিকল্পনা কৰিব পাৰোঁ কিন্তু যিহেতু ইয়াতে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক অভিজিত বৰদলৈ ইয়াত উপস্থিত আছে তেওঁ ভূমিকম্পৰ আশংকা কৰিছে আৰু তাৰ সমান্তৰালে চাইনাই বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিছে আৰু চাইনাৰ যিটো কনচেপ্ট মই পঢ়িবলৈ পালোঁ তেওঁলোকে ৰিজাৰ্ভাৰৰ যোগেদি সেই পানীবোৰ সংগ্ৰহ কৰি বান নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনা কৰে গতিকে ডেমৰ সন্দৰ্ভত আপোনাৰ কি মতামত বা ডেমৰ সন্দৰ্ভত চাইনাৰ নেশ্যনেল পলিচি কি বুলি ভাবে আপুনি হয় তেওঁলোকে এইটো আৰু এটা বস্তু তেওঁলোকে কেনেকুৱা কৰে ডেমৰ ৰিলেটেড তাৰমানে আৰু এইটো বহুত লং টাৰ্ম প্লেনিং হয় যোনটো য়াংজে ৰিভাৰ যোনটো খুব সম্ভৱ 1998 যোনটো ডাঙৰ ফ্লাড এটা আহিছিলে তেতিয়া চাইনাই গম পাইছিলে যে এইটোৰ কাৰণে এটা লং টাৰ্ম প্লেনিং কৰিব লাগিব আৰু চাইনাই কি কৰে কিছুমান জেগা ধৰক যেনেকুৱা ধৰক নৰ্থ চাইনাৰ হাৰ্বিন যোনটো এণ্টায়াৰলি মানে নৰ্থৰ ফালে মানে হেৰি বহুত ঠাণ্ডা জেগা তাতে ৱাটাৰ ছাপ্লাই কম তেওঁলোকে কি কৰে যিবোৰ জেগাত ৱাটাৰ ফ্ল' বেছি তাৰ পৰা পানীবোৰ ডাইভাৰ্ট কৰি পেলাই হয়তো ৰিজাৰ্ভাৰত তেওঁলোকে মানে জমা কৰে নাইবা যিবোৰ জেগাত অকণমান ড্ৰাই তালৈকে পানীবোৰ ডাইভাৰ্ট কৰি দিয়ে গতিকে এনেকুৱা ধৰণৰ কনচেপ্টবোৰ লৈ পেলাই তেওঁলোকে ডেমৰ হেৰিটো মানে কৰিছে আৰু তেওঁলোকে হয় ডেমৰ গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে আগবঢ়াই নিছে গতিকে তেওঁলোকে যিহেতু চাইনাত যিহেতু 50% লোক বানপানী প্ৰবণ অঞ্চলত থাকে গতিকে তেওঁলোকে সেই ধৰণৰে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে এতিয়া মই আপোনাৰ ওচৰলৈ পুনৰ আহিম এতিয়া মই যিসকলে সাহায্য প্ৰদান কৰিছে সেইসকলৰ ওচৰলৈ যাব বিচাৰিম মই আৰম্ভ কৰিম অসমীয়া যুৱ মঞ্চৰ যদুমণি কলিতাৰ পৰাই কলিতা ডাঙৰীয়া স্বাগতম জনাইছোঁ আপোনাৰ অভিজ্ঞতা জানিব বিচাৰিম ক'ত কেনেদৰে সহায় আগবঢ়াইছে বা যি অঞ্চলত গৈছে সেই অঞ্চলবোৰৰ পৰিৱেশ কেনেকুৱা আজি চাগৈ 22-23 দিনমান হৈ গ'ল মই যদি ভুল কৰা নাই আজি 13 আগষ্ট 19 আগষ্টত এই বিভীষিকাৰ আৰম্ভ হৈছিলে আৰু আমি খবৰ পোৱা মতে এতিয়াও বোকা বিভিন্ন অঞ্চলত বোকা আৰু শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ পৰা পানী এতিয়াও ওলাই যোৱা নাই গতিকে কলিতা ডাঙৰীয়া কি ক'ব আপুনি
হয়, মই প্ৰথমতে নিউজ 18ৰ সমূহ পৰিয়ালবৰ্গলৈ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা ধন্যবাদ জনাইছো, যিহেতু আজি এই অনুষ্ঠানটোত মোক অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰাৰ কাৰণে। ইতিমধ্যে সমগ্ৰ অসম তথা ভাৰতবাসীয়ে অৱগত হৈছে যে উজনি অসমৰ বিশেষকৈ চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰ জিলালৈ হঠাৎ নাগালেণ্ডৰ পৰা নামি অহা প্ৰবল পানীৰ ফলত হয় যি ধৰণে আচলতে খুব মানে আচলতে তাৎক্ষণিকভাৱে আমাৰ সাধাৰণ জনতাৰ ঘৰৰ ভিতৰত যেনেধৰণে আচলতে পানী বৃদ্ধি হৈছিল আৰু যাৰ বাবে আচলতে মিনিটতে বহু পৰিয়ালে আচলতে নিজৰ সা সম্পত্তিটো বাদেই নিজৰ আচলতে পৰিয়ালৰ মেম্বাৰ কেইজনক উদ্ধাৰ কৰিবৰ কাৰণে বা জীৱন্ত ৰূপত ৰক্ষা কৰিবৰ কাৰণে তেওঁলোক প্ৰস্তুত হোৱা নাছিল। আৰু ইতিমধ্যে আমাৰ শিৱসাগৰ জিলাৰ চন্তক, বিহুবৰ, নেপালী খুটি, নাজিৰা বা শিৱসাগৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত এই আচলতে আকস্মিকভাৱে অহা পানীয়ে যি প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিলে সেয়া আচলতে বৰ্ণনা কৰিব নোৱাৰি, ভাষাৰে আমি বৰ্ণনা কৰিব নোৱাৰো। আৰু বানপানী যেতিয়া আচলতে যি সময়ত আহিছিল সেই সময়ত যিটো আতংকময় পৰিৱেশ দেখিছিলো, শিৱসাগৰত বিভিন্ন ঠাই ৰেল লাইন আচলতে পানীয়ে উটুৱাই লৈ গৈছিল, বহুতৰ ঘৰ দুৱাৰ ভাঙি লৈ গৈছিল, একেবাৰে তছনছ কৰি দিছিল, একেটা পৰিয়ালৰে 4জনকৈ মেম্বাৰ ঢুকাই গৈছিল। আৰু চন্তকৰ বগদাই গাঁৱত নৱজ্যোতি গগৈ বুলি এজন ব্যক্তি আচলতে যি কৰুণ মৃত্যু হৈছিলে আৰু আপোনাৰ সংযোগ বিচ্ছিন্ন হৈছে নহয়। হয় নাই, সেইখিনি ইতিমধ্যে আমাৰ অসমৰ ৰাইজে জানে। যুৱ মঞ্চৰ তৰফৰ পৰা যি কি ধৰণৰ সাহায্য আগবঢ়োৱা হৈছে বা পৰৱৰ্তী সময়ত সংস্থাপনৰ দিশত কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই বিষয়ে জানিব বিচাৰিম পুনৰ আপোনাৰ ওচৰলৈ গৈ, যদি পুনৰ সংযোগ স্থাপন হয় আপোনাৰ ওচৰলৈ গৈ। যেতিয়া বিভীষিকাৰ কথা অৱগত হৈছিল, আমাৰ আচলতে নিজৰ খুব কঁপি উঠিছিল। অসম যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতি আৰু শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিয়ে আমি তাৎক্ষণিকভাৱে আমাৰ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত চন্তক, বিহুবৰ, নেপালী খুটি, আপোনাৰ বগদাই গাঁও, মই আপোনাৰ ওচৰলৈ আহিম যদুমণি কলিতা ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিম। সংযোগ বিচ্ছিন্ন হৈছে, মই ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ। ষ্টুডিঅ'ত আছে, আমাৰ সৈতে উপস্থিত আছে ডক্টৰ পূৰবী শৰ্মা। আপোনাৰ অভিজ্ঞতাৰ কথা কওক বা অনাগত সময়ত কি পৰিকল্পনা কৰিছে। চাওক, প্ৰথমতে আমি ৰেস্কিউ কৰিলোঁ, তাৰপিছত তেওঁলোকক যি বস্ত্ৰ আৰু খাদ্যৰ প্ৰয়োজন সেইবোৰ সমগ্ৰ অসম একত্ৰিত হ'ল, তেওঁলোকক প্ৰদান কৰিলে। এতিয়া তেওঁলোকক সংস্থাপিত কৰাৰ সময়, গতিকে আপোনালোকে কি ধৰণৰ সাহায্য প্ৰদান কৰিলে আৰু তাত গৈ কি ধৰণৰ দৃশ্য দেখিলে আৰু সেই দৃশ্যৰ আধাৰত অনাগত সময়ত কি পৰিকল্পনা কৰিছে। হয়, আমি গ'লোঁ প্ৰায় 15 দিন পিছত, বান বিভীষিকাৰ 15 দিন পিছত, কিন্তু গৈও খুব দুখ লগা পৰিস্থিতি আমি দেখিলোঁ। ভিতৰৰ গাঁওসমূহত এতিয়াও মানুহবিলাকে খুব দুৰ্দশাগ্ৰস্ত হৈ আছে। আমি টিভিত বা আমি বিভিন্ন মাধ্যমত যি ধৰণে ভিডিঅ' বা ফটো দেখিছোঁ, তাতকৈ বেছি দুখ লগা পৰ্যায়ত মানুহখিনি আছে। আৰু পৰ্যায়ক্ৰমে মানুহৰ প্ৰয়োজনো সলনি হ'ব। এটা সময়ত যেনেকৈ এসাঁজ ভাতৰ কাৰণে বা পানীৰ প্ৰয়োজন হৈছিলে, লাহে লাহে কাপোৰ বা আচবাবৰ দৰকাৰ হ'ব, পঢ়া শুনাৰ দৰকাৰ হ'ব। আমি যেতিয়া গৈছিলোঁ, আমি পশু খাদ্য লৈ গৈছিলোঁ, কাৰণ দেখিছিলোঁ তাৰে গৰুবিলাক বা ছাগলীবিলাকৰ অৱস্থা খুবেই দুখ লগা হৈ গৈছিলে। যিহেতু ৰিলিফ হিচাপত বহুখিনি মানুহ গৈছে, এইবাৰ কিন্তু দেখিছোঁ যে কোনেও কাৰোৱে ৰখি থকা নাই, সকলো মানুহে নিজৰ ফালৰ পৰা ওলাই আহিছে। আৰু তেনেকুৱা আমি সৰু সৰু সংস্থা, আমি যেনেকৈ গুৱাহাটী স্কুল অফ মিউজিকৰ ফালৰ পৰা গৈছিলোঁ, তেনেকৈ সৰু সৰু কিছু সংস্থা বহুতেই আহিছে আগবাঢ়ি। কিন্তু পশু খাদ্যৰ অলপ অভাৱ দেখা পাইছিলোঁ। ৰাস্তাৰ ওপৰতে ভালেখিনি গৰু ছাগলী দেখা পাইছিলোঁ, আৰু তেওঁলোকে কিন্তু বেমাৰতো পৰিছে, গৰু ছাগলীবিলাক কিন্তু বেমাৰতো পৰিছে। গতিকে তেওঁলোকৰ গৰু ছাগলীৰ চিকিৎসাৰ প্ৰয়োজন হৈ পৰিছে। আৰু পশু খাদ্য দিওঁতে বহুত দুখ লগা এনেকুৱা অভিজ্ঞতা, যিটো ভাবিব নোৱাৰোঁ। টোপোলাটো হাতত লৈছে, আমি মল খলি হৈ তেনেকৈ মাকৈ লৈ গৈছিলোঁ, পশু খাদ্যখিনি হাতত লৈছে, লৈ পেলাই কৈছে বাইদেউ নালাগে দিয়ক, আমাৰ গোটেইকেইটা গৰু উটি গ'ল নহয়। এজনী আহি পেলাই সুধিছে কোনোবা ডক্টৰ আহিব নেকি, মোৰ গোটেইকেইটা গাভিনী গৰু বেমাৰ হৈছে নহয়। তো এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। এতিয়াৰ প্ৰয়োজনীয় চাফ চিকুণৰ বস্তুৰ প্ৰয়োজন হৈছে। আমাৰ হাতৰ পৰা ফেনাইল মানুহে কাঢ়ি নিয়াৰ নিচিনা অৱস্থা। তেওঁলোকক এতিয়া চাফ চিকুণৰ বহুত দৰকাৰ হৈছে, কাৰণ বহুত দুৰ্গন্ধময় পৰিৱেশ। যিখন গাঁৱত আমি গৈছিলোঁ, চেতিয়া সন্দিকৈ গাঁও, তাৰে যিটো ঘৰ বৰ্তমান অলপমান বহিব পৰা অৱস্থাত আছিলে, তেওঁলোকেই কৈছে গোটেই ৰাতি হেনো কুকুৰৰ আৰু মানুহৰ চিঞৰ, কিন্তু বচাব তেওঁলোকে নোৱাৰে, কাৰণ চালিৰ ওপৰেৰে পানী গৈছে। চিঞৰি সহায় বিচাৰি ৰাতিপুৱালৈকে আৰ্তনাদ নাই, মানে হয়তো সন্মুখৰ জাৰণিত তেওঁলোকে এতিয়াও তাতে লাগি আছে, মানে মৃত ব্যক্তি, জীৱ জন্তু, তেনেকুৱা এতিয়া দুৰ্গন্ধময় এটা পৰিৱেশ হৈছে। সেইটো আমি দেখিছোঁ। অঞ্চল বুলি ক'লে চেতিয়া সন্দিকৈ গাঁও। চেতিয়া সন্দিকৈ গাঁও, হয় হয়। শিমলুগুৰিৰ তাৰ পৰা প্ৰায় 30 কিলোমিটাৰ ভিতৰৰ এখন গাঁও। তো এতিয়া দেখিছোঁ সহায়ৰ হাতবিলাক দীঘলীয়া হ'ব লাগিব, আৰু প্ৰয়োজন সাপেক্ষে সহায়বিলাক
সলনিও হ'ব এতিয়া ভাত কাপোৰৰ লগতে আৰু সংস্থাপনো চিন্তা কৰিব লাগিব মোৰ এটা অভিজ্ঞতা আৰু অকমানি ল'ৰা এটাই মোৰ হাতত ধৰি পেলাই কৈছিলে হাঁহি কিন্তু নাই সৰু ল'ৰা ছোৱালীৰ মুখতো হাঁহি হেৰাই গৈছে তেওঁলোকে হাঁহিব পাহৰি গৈছে সৰু ল'ৰাজনে মোক কৈছিলে পেহী মোৰ গিটাৰখন বেয়া হৈ গ'ল নহয় তো এতিয়া যিটো মই চিন্তা কৰিছোঁ অহাকালি মই তেওঁৰ কাৰণে এখন গিটাৰ পঠাম এগৰাকী 85 বছৰীয়া বৃদ্ধ মানুহে মোক কৈছিলে আই আমাৰ একো নাথাকিল গোটেই কুইণ্টলে চাউল গোটেইখিনি গুচি গ'লগৈ আমাৰ গাঁওখন ভোগালী গাঁও কিন্তু এতিয়া আমাৰ খাবলৈ একো নাই মই তেওঁক কৈছিলোঁ যে ককা মন বেয়া নকৰিব অকণমান ৰ'দ ওলাইছে নহয় ভাল হ'ব ৰ'ব তেওঁ আতংকিত হৈ কৈছে নাই ৰ'দ নালাগে কাৰণ ৰাতিপুৱা ৰ'দ দিলে ৰাতিলৈ বৰষুণ দিব এইবাৰ বাচিলোঁ অহাবাৰলৈ নাবাচিম তো এনেকুৱা ধৰণৰ বহুত দুখ লগা অভিজ্ঞতা কিছুলৈ উভতিছোঁ আচলতে হয় মই পুনৰ আপোনাৰ ওচৰলৈ আহিম শেষৰটো যিটো মন্তব্য শংকা তেওঁলোকে কৰিছে বা শংকা সদায় থাকিব কাৰণ এইবাৰ বানপানী হৈছে এইবাৰ এই ধৰণৰ অতিবৃষ্টি হ'ল অহাবাৰলৈ নহ'ব তাৰ কোনো কাৰণ নাই অহাবাৰলৈ সেই ধৰণৰ তেনেধৰণৰ অতিবৃষ্টি হ'ব পাৰে গতিকে আমি কেনেকৈ প্ৰস্তুত হ'ম কেনেকৈ এই ক্ষয়ক্ষতি মিনিমাইজ কৰিম বা য'ত তেনেধৰণৰ বিভীষিকা পুনৰ হ'ব পাৰে সেই অঞ্চলবোৰক আমি পৰিহাৰ কৰি য'ত তেনেধৰণৰ পানী নুঠা যিবোৰ স্থান আছে সেই স্থানবোৰত গৃহ নিৰ্মাণ কৰাটোৰ প্ৰয়োজনীয়তা অৰ্থাৎ ফ্লাড প্লেইন জনিঙৰ প্ৰয়োজনীয়তা আছে ফ্লাড প্লেইন জনিং নকৰাকৈ যদি ঘৰবোৰ পুনৰ নিৰ্মাণ কৰোঁ পুনৰ সেইবোৰ ঘৰ বোকাত পুত যোৱা বা পানীত উটি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মই ৰখাই দিছিলোঁ যদুমণি কলিতা ডাঙৰীয়া আপোনাৰ বক্তব্যটো সমাপ্ত কৰিবলৈ আপোনাৰ অনুৰোধ জনালোঁ সংযোগ বিচ্ছিন্ন হোৱাৰ কাৰণে ৰখাই দিছিলোঁ সাহায্যৰ দিশটো কওক আৰু অনাগত সময়ত কি ধৰণৰ সাহায্যৰ পৰিকল্পনা সেই বিষয়ে কওক হয় আমি শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত আপোনাৰ চন্তক বিহুবৰ নেপালীকুটি বেতবাৰী শুকান পুখুৰী ভাধৰাকে আদি কৰি বিভিন্ন প্ৰান্তত আমাৰ অসমীয়া যুৱ মঞ্চৰ সৈনিকসকল দিনে নিশাই আমি ৰাইজৰ কাষত থিয় দিছোঁ আৰু বিশেষকৈ আমি যেতিয়া এনেকুৱা ব্ৰাণাক্ৰান্ত অঞ্চলসমূহলৈ যাওঁ তাত এতিয়া বিশেষকৈ আমি দেখিবলৈ পাইছোঁ যে আমাৰ খাদ্য সামগ্ৰী যথেষ্ট তেওঁলোকে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু তাতে আচলতে আমি কিছুমান অসুবিধা দেখিছোঁ যে কিছুমান আজি তাৰিখত ব্যক্তিৰ ঘৰ একেবাৰে ভাঙি চিঙি লৈ গৈছে তেওঁলোকৰ এতিয়া ঘৰ বনাবৰ কাৰণে হাতত টকা পইচা মজুত নাই তেওঁলোকৰ ঘৰত এতিয়া সোমাব পৰা এটা স্বাস্থ্যসন্মত পৰিৱেশ নাই আৰু এনেকুৱা কিছুমান মানুহ পাইছে আজি তাৰিখতো আপোনাৰ ঘৰৰ ভিতৰত এক আঁঠু পলস এতিয়াও পৰি আছে আজি কিছুমান ব্যক্তিৰ ঘৰত জীৱ জন্তুৰ মৃত্যু হৈছিলে সেই জীৱ জন্তুৰ জকা আজি তাৰিখতো চোতালত পৰি আছে এনেকুৱা কিছুমান আচলতে যিবিলাক মানে বিষয় আচলতে ক'বলৈ খুব দুখ লগা এটা ছবি শিৱসাগৰত আমি বিশেষকৈ দেখিবলৈ পাইছো আৰু এইখিনিতে আমি অসমৰ বিভিন্ন দল সংগঠন হৃদয়বান লোক বা চৰকাৰকো আমি ধন্যবাদ জনাইছো যিহেতু যেনেকে নহলেও সকলোৱে উজনিৰ পৰা নামনিলৈকে আমাৰ বিভিন্ন হৃদয়বান লোক আহি পেলাই শিৱসাগৰ যোৰহাট চৰাইদেউ বিভিন্ন প্ৰান্তৰ ৰাইজৰ কাষত থিয় দি তেওঁলোকে বিভিন্ন কোনোবাই সেয়া দৃশ্য আমি দেখিছোঁ কলিতা আপোনাক ৰখাইছোঁ পুনৰ সংযোগ স্থাপন হ'লে আপোনাৰ ওচৰলৈ যাম মই জ্যোতিপ্ৰসাদ আপোনাৰ ওচৰলৈ গৈছোঁ আপোনাৰ সৈতে কিছু লোক সংযুক্ত হৈ আছে তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম জ্যোতিপ্ৰসাদ নিশ্চয়কৈ পাৰ্থ মই আছোঁ আচ্ছা কেইজনমান বিষয়ববীয়া সৈতে কিন্তু প্ৰথমতে মই কৈ ল'ব বিচাৰিছোঁ যে মৰিয়নিত যিটো বানৰ বিভীষিকা হ'ল বা জলপ্ৰলয় হ'ল তাৰ পাছত মানুহৰ যিটো সহায় আপুনি আচৰিত খাব যে নগা লগত আমি সংঘাতৰ কথা বাতৰি পৰিৱেশন কৰি আহোঁ কিন্তু নগালোকে আহি অসমীয়া গাঁৱত চাংঘৰ পাতি দিছে এনেকুৱা ধৰণৰ বহুত উদাহৰণ আছে আচ্ছাৰ কিছু একাংশ বিষয়ববীয়াই বিনামূলীয়াকৈ যিসকল বানাক্ৰান্ত লোকক বিনামূলীয়াকৈ তেওঁলোকে হাল বাই সহায় কৰিছে এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে মই তোমাৰ কাষলৈ আহিছোঁ আচলতে দেখিলোঁ যে বানৰ জলপ্ৰলয়ৰ পিছত তোমালোকে লাগি আছা সেই দিনটোৰ পৰা লাগি আছে এতিয়া দেখিছোঁ যে ৰাইজৰ কাষত আছে ঘৰ নিৰ্মাণ কৰি দিছা লগতে ৰাইজক সাহায্য দিছা এতিয়া হালো বাই দিছা তোমালোকে বিনামূলীয়াকৈ হাল বাই দিছা কি ক'বা কেনেকুৱা ধৰণৰ কি চলি আছে এতিয়া নিশ্চয়কৈ আমি আচলতে 19 তাৰিখৰ পৰাই 19 তাৰিখে অসমে গম পাই যে মৰিয়নি সমষ্টিৰ চুমনি পথাৰত আমাৰ আৰ্চাৰ টীমে আচলতে প্ৰথমতে উদ্ধাৰ কৰিছোঁ সেইদিনাখন বহু বৃদ্ধ আছে মহিলা আছে তেওঁলোক উদ্ধাৰ কৰা হৈছে সেইদিনাখনৰ পৰা ধাৰাবাহিক আজি পৰ্যন্ত আমি ক'ৰবাত নদী বঙিয়া নিজে গৈ আমি বান্ধিব লগা হৈছে জেচিপি লৈছোঁ কেতিয়াবাত কাপোৰ বিতৰণ কৰিছোঁ খাদ্য বিতৰণ কৰিছোঁ বিনামূলীয়া হাল বোৱাৰ লগতে ৰাইজক আমি কাষলৈ মানে জাতি ধৰ্ম বাদ দিছোঁ আমি চাহ জনগোষ্ঠী প্ৰতিনিধিত্ব কৰিছোঁ হ'লেও আজি অসমৰ আচলতে বানৰ বিভীষিকা যিটো সময়ত আমি যিসকল দুখীয়া কাটৰ ওচৰত আমি যাব বিচাৰিছোঁ আজিলৈকে আমি যাব বিচাৰি আছোঁ আচলতে এই মুহূৰ্তত আমি সকলোৱে মিলি যিসকল বনাই দিয়ে তেওঁলোক আমি যেনেধৰণৰ সহায় কৰিব আন্তৰিকতাৰ আচলতে আমি আগবাঢ়ি যাব চেষ্টা কৰিছোঁ আগবাঢ়িছে মই জ্যোতিপ্ৰসাদ নগা লোকসকলে ক'ত কাৰ কাৰ ঘৰ বনাই দিছে যদি সবিশেষ কয় বা তেওঁলোকৰ যোগেদি জানিব পাৰোঁ
নিশ্চয়কৈ মই পাৰ্থ মই জনাব বিচাৰিছোঁ যে যি মৰিয়নি নকচাইত এখন মৰঙিয়াল মানে সীমান্তৱৰ্তী মৰঙিয়ালত এখন নগা গাঁও আছে আৰু যেতিয়াই গম পালে যে লুখুৰাখন গাঁৱত অসমীয়া ঘৰ ভাগি গৈছে শেষ হৈ গৈছে তেতিয়া সেই নগা লোকসকলে স্ব ইচ্ছাৰে আহি তেওঁলোকৰ ২৭জনীয়া এটা দল আহিছে দল আহি স্ব ইচ্ছাৰে ৭খনকৈ গাঁৱত ৭টা ঘৰ তেওঁলোকে নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাইছিলে তেওঁলোকে নিজে গোটেই নিজৰ খোৱা বস্তু পানীও লৈ আহিছে আহি তেওঁলোকে নিজৰ যিখিনি যাৱতীয় বস্তু লৈ আহিছে মাত্ৰ বাঁহখিনি বেলেগে যোগাৰ কৰি দিছে তেওঁলোকে ৰাতিপুৱাই আহি তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছে চাংঘৰ বনাই দিছে এইটো অতিকৈ আচলতে আমাৰ মৰিয়নি আচলতে যিহেতু আমি বাতৰি কৰি থকা হয় যে অসমীয়া নগাৰ এটা সংঘাত সৃষ্টি হৈ থাকে কিন্তু তাৰ বিপৰীতে কিন্তু আপুনি বিভীষিকাৰ মাজত এটা সম্প্ৰীতি নিদৰ্শন যিটো ইয়াত দেখিবলৈ পোৱা গ'ল আৰু আমি ঠিক সেইদৰে আমি যদি আচ্ছাৰ কথাৰো কওঁ যে তেওঁলোকেও দিনে ৰাতিয়ে লাগি আছে ইয়াত জাতি বৰ্ণ নিৰ্বিশেষে বুলি থকা নাই চুমনি পথাৰ যিটো অংশ আপুনি কথা কৈছে চেলেং চাহ বাগিচাৰ এটা অংশ তাত ২৫টা পৰিয়াল আছিল জাজি নদী যেতিয়া বাঢ়নি পানী আহিছিল মই কৈছোঁ যে মথাৰি নাই তাত জাজি যেতিয়া পানী বাঢ়ি আহিল তেতিয়া লগালগ আপোনাৰ সেই ২৫টা ঘৰ ধাহি মুহি আপোনাৰ শেষ কৰি দিলে মুঠতে কোনো ঘৰ তাত চিনমুকাম নাইকিয়া কৰি দিলে এতিয়া তাত এটা ভাল কথা তাত আচ্ছাৰ নেতৃত্বৰ এতিয়া তাত যথেষ্টখিনি উদ্ধাৰ অভিযান চলাই এতিয়া গৃহ নিৰ্মাণ কৰি আছে তাত যি বিটুৱে তাত কেইবাটাও গৃহ নিৰ্মাণ কৰি আছে আৰু সেই যিসকল নিৰ্মাণ কাৰ্যত জড়িত থকা লোকসকল তোমালোকে খাদ্য খুৱাই আছে তাত নিশ্চয় আমি বেছিতো নহয় তেওঁলোকক ধন্যবাদ জনাইছোঁ আদৰণি জনাৰ লগত আমি দুপৰীয়া যিটো দুপৰীয়া সাজত আমি চেষ্টা কৰিছোঁ সকলোৱে তেওঁলোকক যাতে আমি খুৱাব পাৰোঁ কাৰণ তেওঁলোকে ইমান দূৰৰ পৰা আহি যেতিয়া আমাৰ ঘৰসমূহ সজাই দিছে আমি যেনেধৰণে পাৰোঁ তেওঁলোকক সহায় কৰিব কাৰণ প্ৰত্যেক মুহূৰ্তত আমি থিয় হ'লেও তেওঁলোকৰ লগত থাকিছোঁ সদায় আৰু প্ৰত্যেকটা মুহূৰ্ততে আমি এতিয়া আশা কৰি আছোঁ যে প্ৰত্যেক মুহূৰ্তত চুমনি পথাৰ মানুহবোৰ এতিয়া ক'ত আছে এতিয়া তাতে দুটা দলং যিখন তাতে আমি তম্বু বনাই যেতিয়া 19 তাৰিখে হৈছে 20 তাৰিখে থাকিলে 21 তাৰিখৰ পৰা দুখন তম্বু মই দুটা জেগাত বনাই দিছোঁ সেই তম্বুত তেওঁলোকে থাকি আছে তোমালোকে বনাই দিছে সেইটো আমি তম্বু বনাই দিছিলোঁ আৰু খোৱা বস্তু অনেক ৰাইজ অনেক মানুহ আহিছে কাপোৰ কানি আৰু আমি কাপোৰ কানি খোৱা যিমান পাৰিছোঁ মানে ধাৰাবাহিকভাৱে আমি চেষ্টা চলাই আছোঁ আজিলৈকে শিৱা কি ক'বা কেনেকুৱা ধৰণৰ পৰিৱেশ দিছে চুমনি পথাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা এটা অঞ্চল লুখুৰাখনৰ পিছতে নিশ্চিতকৈ ক'ব লাগিব যে যোৰহাট জিলাৰ আটাইতকৈ মানে বানে বিভীষিকা সৃষ্টি কৰা এটা মানে গুৰুত্বপূৰ্ণ জেগা বুলি ক'ম স্পৰ্শকাতৰ জেগা যিটো চেলেং চুমনি পথাৰ আচলতে সেইদিনাখন মই নিজেও সেই জেগাডোখৰত উপস্থিত আছোঁ আচলতে সেই জেগাটোত যেতিয়া জাজি নৈৰ বাঢ়নি পানীয়ে যেতিয়া জলস্তৰ যেতিয়া ক্ৰমান্বয়ে বাঢ়ি আহিছিলে তেতিয়া প্ৰত্যেকটা ঘৰৰ মধ্যচৰ ওপৰেদি এই মানে পানী পাৰ হৈ গৈছিল আৰু নিজ চকুৰে চাই থাকোঁতে প্ৰত্যেকটা ঘৰ মানে এটা এটাকৈ পানীয়ে উটুৱাই লৈ গৈছিল আৰু সেই মুহূৰ্তত মই কিবা প্ৰকাৰে আচলতে মই গম পোৱা নাছিলোঁ যে এটা ফেমিলি আচলতে 5জনীয়া এটা ফেমিলি বুঢ়ী মাক আচলতে মানে মানসিক ৰোগী মহিলা এগৰাকীও তাত আচলতে ট্ৰেপড হৈ আছিলে সেই ঘৰটোত আৰু তেওঁলোকে ভীমকলৰ গছৰ ওপৰত আচলতে মানে আচলতে সেই দৃশ্যটো দেখিলে আচলতে চকুৰ মানে ভীমকলৰ গছ কাটি তেওঁলোকে সেই ভীমকলৰ গছৰ ওপৰত আছিলে আচলতে সেই তেনেকৈ NDRF বাহিনীৰ লগত মই আচলতে কোনোদিনা পানীত যোৱাই নাই আচলতে ইমান ডাঙৰ এটা পানী সিদিনাখন চাই আছিলে বুলি কৈছে কিছুমান হয় সেই ঘৰৰ আচলতে চটৰত মানে বাঁহডাল ধৰি ছোৱালী এগৰাকী আচলতে তেওঁ ধৰি ৰখি আছিলে আচলতে পানীয়ে যেনেকৈ পানীৰ ওপৰত কিন্তু মাটিত নাই কিন্তু মাটিত তেওঁ ভৰি থকা নাই কিন্তু ওপৰত ৰখি আছিলে আৰু মানে আমাৰ খুব বেছি যদি 15-20 মিনিট সময় যদি 10-15 মিনিট সময় যদি আমাৰ দেৰি হ'লহেঁতেন ঘৰে চৰে তেওঁলোকৰ লৈ গ'লহেঁতেন ঠিক ফেমিলিত জ্যোতিপ্ৰসাদ তেনেধৰণৰ বিভিন্ন দৃশ্য আমি কেৱল যোৰহাটেই নহয় বিভিন্ন অঞ্চলত শিৱসাগৰ চৰাইদেউত বিভিন্ন তেনেধৰণৰ দৃশ্য দেখিছিলোঁ আৰু যিসকল আটাচাৰ সদস্য আছে বা নেতা আছে তেওঁলোকৰ সদৃশ বহু লোকে বানত বিধ্বস্ত হোৱা লোকসকলৰ জীৱন বচাইছে আৰু জীৱন বচোৱা সেইসকল লোকক আমি আগবঢ়াই আনি অসমৰ ৰাইজৰ সৈতে চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছোঁ মই আৰু আন এগৰাকী আছে মোৰ সৈতে তেজপুৰৰ পৰা হৰেণ নাথ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম নাথ ডাঙৰীয়া মোক শুনি আছে হৰেণ নাথ ডাঙৰীয়া নমস্কাৰ হয় নমস্কাৰ আপুনি আপোনাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিম কেনেকৈ সাহায্য প্ৰদান কৰিছিল অনাগত সময়ত পৰিকল্পনা কি সাহায্য প্ৰদান মানে আচলতে 24 জুলাইৰ দিনা আমি সদৌ অসম ইটাভাটা মালিক সন্থাৰ তৰফৰ পৰা 8জনীয়া এটা দল গৈ শিৱসাগৰ ইটাভাটা মালিক সন্থাৰ সভাপতি নাৰায়ণ চুতীয়া দেৱৰ তত্বাৱধানত হয় সোণাৰী চাফৰাই গেলেকী আমগুৰি হাঁহচৰা জাজি কণামুখৰ টিপমীয়া আৰু শেষত আহি বেতবাৰী নআলিত হয় সাহায্য বিতৰণ কৰি আমি ঘূৰি আহিলোঁ আহি সেইখিনি যথেষ্ট নাছিলে আহি আমি যোৱাকালি আকৌ এটা সাহায্য লৈ গ'লোঁ সাহায্য অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৱে সাহায্য দিছে কিন্তু আপোনালোক ইটাভাটাৰ সৈতে জড়িত কলিতা ডাঙৰীয়া নাথ ডাঙৰীয়া
ইটা ভাটাৰ সৈতে নহয় গতিকে ঘৰ নিৰ্মাণ কৰিবলৈ ইটাৰ প্ৰয়োজন হ'ব গতিকে ইটাৰে সাহায্য প্ৰদান কৰাৰ কিন্তু অৱকাশ আছে আপোনালোকৰ ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত যিসকল লোকে ঘৰ নিৰ্মাণ কৰিব লাগিব নিশ্চয় আছে ইটা দিয়াৰ পৰিকল্পনা কৰিছে নেকি হয় নাই নিশ্চয় আছে ইটা দিয়াৰ সদ্যহতে পটককৈ এতিয়া যিহেতু আমাৰ ডিষ্ট্ৰিক্ট আছে অল আছাম আছে বা চৰকাৰৰ যদি তেনেকুৱা আমাৰ হাতলৈ সঁহাৰি আহে বা তেনেকুৱা যদি বিষয় আলোচনা কৰে যে ইটা ভাটা সন্থাই এই দুৰ্যোগৰ সময়ত কেনেকৈ চৰকাৰক সহায় কৰে বা কেনেকুৱা ধৰণৰ কি হয় তেনেকুৱা এটা পৰ্যায় বা আলোচনা আহিলে আমি নিশ্চয় তাত আমি আলোচনা মৰ্মে জনাম হয় কিন্তু ইয়াত দুটামান মানে বৰ জৰুৰী মই মোৰ নিজৰ অনুভৱ ক'ব বিচাৰিছোঁ হয় ডাঙৰ সমস্যা হৈছে বানত যিসকল পীড়িত হোৱা লোক কিছু লোক নিজৰ ঘৰ দুৱাৰ বনোৱা বা চাফা কৰাৰ সলনি সেই চাফা কৰা মানে হেৰিটো মনৰ পৰা আঁতৰি এই সাহায্য বা এই মানুহ গ'লে টকা পইচা বিচৰাৰ হেৰিটো প্ৰৱণতাটো বেছি গ্ৰাস কৰিছে হয় এইটো একদম বাৰুকৈ অনুভৱ কৰিলোঁ হয় যিটো বস্তু মানে হিতাধিকাৰী মানে বনোৱাৰ নিচিনাহে মানে একদম মানে জেনেৰেল পিপুলসকল হয় আৰু দ্বিতীয়তে হৈ গ'ল এখন সাহায্য লৈ পেলাই খুব বেছি 100 ঘৰ মানুহ 150 ঘৰ মানুহ বা 50 ঘৰ মানুহ নিজৰ সুবিধা অনুযায়ী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যায় হয় কিন্তু তাত গৈ পেলাই কাক দিব সেই পৰিচালনাটো আচলতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভৰ এটা জৰুৰী আছিল 3খন জিলাৰ যে বান সাহায্য লৈ অহা গাড়ীখিনি এটা জেগাত ৰাখি কোন গাড়ী কৰাৰ খুবেই প্ৰয়োজন আছিলে সেইটো নকৰাৰ বাবে গাড়ীখিনি প্ৰচাৰ মাধ্যমৰ দ্বাৰাই হওক বা ইউটিউবাৰৰ পৰিচালনাতে হওক বা কাৰোবাৰ পৰিচালনাতে হওক য'ত বেছি প্ৰচাৰ হ'ল তালৈ গ'ল ললো আৰু যিসকল সংযোগ বিচ্ছিন্ন হৈছে আপোনাৰ হয় মই ললো নাথ ডাঙৰীয়া আপোনাৰ পইণ্টটো ললো মই পদ্ধতিগতভাৱে বিতৰণ হ'ব লাগিছিলে কিন্তু যিসকলৰ ঘৰ বানত বিধ্বস্ত হৈছে বা বানাক্ৰান্ত যিসকল লোক তেওঁলোকৰ মানসিকতা আমি উপলব্ধি কৰিব নোৱাৰোঁ কোনোবাই কয় পুৱাই পাইছে আৰু যিসকলক বেছিকৈ প্ৰয়োজন তেওঁলোকে পোৱা নাই বুলি কিন্তু আমি সৰলীকৰণ কৰি তেওঁলোকে সাহায্য ল'বলৈ হেতাও পৰা কৰিছে বা ঘৰবোৰ পৰিষ্কাৰ কৰাত তেওঁলোক নিমজ্জিত হোৱা নাই বুলি সৰলীকৃতভাৱে এক মন্তব্য কৰাটো আমাৰ দৃষ্টিত গ্ৰহণযোগ্য বা অনুচিত আমিও সেই অঞ্চললৈ গৈছিলোঁ সেই অঞ্চলৰ লোকৰ বানৰ বিভীষিকা আমি পৰিলক্ষিত কৰিছোঁ সমগ্ৰ অসম উঠি গৈছে সাহায্য প্ৰদান কৰিবলৈ হয় ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা ডেপুটি কমিশ্যনাৰ কেইজনে এটা হেল্পলাইন নাম্বাৰ মুকলি কৰিব লাগিছিল পদ্ধতিগতভাৱে সমগ্ৰ অসমৰ পৰা যিবোৰ সাহায্য আহিছে সেইবোৰ সাহায্য যাতে আৰ্তজনে পাইছে সেয়া নিশ্চিত কৰিব লাগিছিলে কিন্তু আজিৰ তাৰিখত সেই সকল লোকক আমাৰ প্ৰয়োজন আজিৰ তাৰিখত প্ৰয়োজন অহা কেইবা বছৰো তেওঁলোকক আমি সহায় আগবঢ়াই গৈ থাকিব লাগিব বিভিন্ন ধৰণে কাৰণ বিভিন্নজনে কয় শিৱসাগৰ প্ৰায় 20 বছৰমান পিছুৱাই গ'লগৈ গতিকে তেনে ক্ষেত্ৰত তেওঁলোকক আত্মসন্মান তেওঁলোকৰ আঘাত নোহোৱাকৈ তেওঁলোকক আমি সহায় আগবঢ়াই যাব লাগিব মৰ্যাদা হানি নকৰাকৈ তেওঁলোকক আমি সহায় আগবঢ়াই যাব লাগিব আজিৰ তাৰিখত মন কৰিব অসমৰ কোনো স্থান নিৰাপদ নহয় কালি শিৱসাগৰত বানপানী হৈছে কাইলৈ তেজপুৰতো তেনেধৰণৰ বিভীষিকা বিশ্বনাথ চাৰিআলিতো তেনেধৰণৰ বিভীষিকা গহপুৰতো হ'ব পাৰে তেতিয়া সেই অঞ্চলৰ ৰাইজ বিশ্বনাথ চাৰিআলি গহপুৰ তেজপুৰৰ ৰাইজেও সেই ধৰণেৰে সাহায্যৰ কাৰণে হাত পাতিবলগীয়া হ'ব পাৰে গতিকে আমি এজনে আনজনৰ সহায় হোৱাটো এই মুহূৰ্তত খুবেই দৰকাৰী মই অধ্যাপক অভিজিত বৰদলৈ আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া মই আপোনাক সুধিব বিচাৰিম ইতিমধ্যে আপুনি বৰ গুৰুত্বপূৰ্ণ আৰু এটা মন্তব্য কৰিছে বিশেষকৈ ভূমিকম্পক লৈ আন বিষয়বোৰ জানিব বিচাৰিম এতিয়া নদীৰ বুকুত শিল থাকে আৰু বিশেষজ্ঞৰ মতে উপৰ্যুপৰি শিল আহি থাকে জমা হৈ থাকে নদীৰ বুকুত আৰু সেই শিলবোৰ ব্যৱহাৰ কৰিয়ে আমি গম পালোঁ যিটো নদীবান্ধ নিৰ্মাণ কৰা হৈছে নামনি সোৱণশিৰিত সেই নদীবান্ধটো নদীখনৰ শিলৰেই নিৰ্মাণ কৰা হৈছে গতিকে ৰিপ্লেনিছ হৈ থাকে তেনে ক্ষেত্ৰত শিলৰ খনন কিমান এনেধৰণৰ বানপানীৰ কাৰক হ'ব পাৰে বুলি ভাবে শিলৰ খননটো প্ৰকৃততে কথাটো হৈছে কি যে নদীখনৰ যিকোনো নদীৰে এটা ফ্লাড প্লেন থাকে হয় সেইটো মানে বাৰিষা যিমানখিনিলৈকে পানী হয় আৰু খৰালি শুকাই যায় সেই যিটো বিস্তৃত অঞ্চল সেইটো ফ্লাড প্লেন বুলি কয় আৰু এতিয়া সমীম তেখেতে কৈ গৈছে যে চীনত তেওঁলোকে কি কৰিছে যে চীনত তেওঁলোকে ফ্লাড প্লেইনটোক কোনো ধৰণৰ হাত দিয়া নাই হয় ফ্লাড প্লেইনত কোনো ধৰণৰ ঘৰ দুৱাৰ সাজিবলৈ দিয়া নাই
আৰু তাৰ বাহিৰে বাকীবিলাক জেগাত তেওঁলোকে কনষ্ট্ৰাকশ্যন বা কিবা কৰিছে তেনেকেই তেওঁলোকে নদীখন নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে আমাৰ ইয়াত কিন্তু ফ্লাড প্লেইনত বহুত ঘৰ দুৱাৰ সাজা হৈছে আৰু সেইবিলাকেই আচলতে চাওক ফ্লাড প্লেইনত বাৰিষা পানী হয় আৰু খৰালি হোৱাৰ লগে লগে দিখৌ নদীখন এনেও মানে সেই অকণমান পাহাৰীয়া নদী গতিকে পানীটো হঠাতে আগৰ পৰাও আহে দিখৌ আৰু এইফালে পাগলা দিয়া এই দুইখন নদীক মানে উত্তৰ পাৰৰ পাগলা দিয়া দক্ষিণ পাৰৰ দিখৌ এই দুইখন নদীত মানে একচুৱেলি ফ্লাডটো খুব কমন আজিৰ কথা নহয় হঠাৎ কেতিয়া পানী আহে কোনেও নাজানে তাৰমানে অলপমান বৰষুণ ওপৰত বৰষুণ হ'লেই দুখন জেগাতে পানী আহে এইকাৰণে পাগলা দিয়া নদীৰ নামেই পাগলা দিয়া হঠাতে পানী আহে আৰু সেই শিলবিলাক কি হৈছে তাৰমানে শিৱালিক অঞ্চলত যেতিয়া নদীখন আহি পেলাই পৰেহি সেই অঞ্চলটোত মানে শিলৰ সেইখিনি হয় গতিকে শিল খনন কৰিলে যে খুব এটা সাংঘাতিক এফেক্ট হ'ব মই নাভাবোঁ মানে ভূতাত্ত্বিকভাৱে সেইটো বৰ সত্য নহয় হয় ৰিপ্লেনিছ হৈ যাব হয় সেইখিনি নিজে হৈ যাব কিন্তু আমি মানুহে কি কৰিছোঁ যে এইবিলাক এটা আপোনাক আৰু এটা কথা ইয়াত কওঁ এইখিনিৰ লগতে প্ৰাসংগিক যে গুৱাহাটীত কি হৈছে উজনি অসমততো সেই ফ্লাড প্লেইনত মানুহে কৈছে গুৱাহাটীত আচলতে গোটেই জিঅ'মৰ্ফলজিটো যদি চাই গুৱাহাটীত কিছুমান পাহাৰ আছে আৰু কিছুমান বিল আছিলে য'ত পানীটো আহি জমা হয় এতিয়া তাৰ ভিতৰতে আটাইতকৈ ডাঙৰ বিলখন হৈছে দীপৰ বিল আৰু তাৰোপৰি চলা বিল এনেকুৱা বহুত বিল আছিলে আৰু আজি বহু দিনৰ পৰা মই এই চৰকাৰৰ পৰা কোৱা নাই যে এই চৰকাৰে এদিনতে একো কৰিব নোৱাৰে তেওঁলোকৰ বেছি দিন হোৱাও নাই চাওক মই এটা কথা কওঁ যে মই 1988ত জিঅ'লজি পাছ কৰিছোঁ আৰু তেতিয়াৰ পৰাই মই বহুত বাতৰি কাকতত লেটাৰ্ছ টু দ্য এডিটৰ প্ৰান্তিকত এই সম্পৰ্কে লিখি আছিলোঁ যে গুৱাহাটীৰ পাহাৰবিলাকত কেতিয়াও বসতি হ'বলৈ দিব নালাগে আৰু গুৱাহাটীৰ যিবোৰ বিল সেই বিলবিলাক পুতি পুতি যাতে ক'তো ঘৰ সাজিব কিন্তু এতিয়া দেখিছোঁ সেই বিলবিলাকৰ বেছিভাগতে মস্ত মস্ত অট্টালিকা হৈছে ফ্লেট হৈছে গতিকে গুৱাহাটীৰ বানপানী অৱধাৰিত গতিকে গুৱাহাটীত আমি নিজেই কৰিছোঁ মেন হয় কিন্তু এতিয়া যদি আমি যদি পুনৰ উজনিলৈ ঘূৰি যাওঁ এতিয়া যিবোৰ ঘৰ নিৰ্মাণ কৰিছে সেই ঘৰবোৰ আমি পৰিলক্ষিত কৰিছোঁ যিবোৰ অঞ্চল বানত বিধ্বস্ত হৈছিল তাৰ ওপৰত পুনৰ নিৰ্মাণ কৰাৰ চেষ্টা কৰিব নালাগে প্ৰকৃততে জনসংখ্যা ইমান বেছি একমোডেট কৰাৰো প্ৰব্লেম ন সেইটো সমস্যা কিন্তু প্ৰকৃততে এটা চীনে যিটো কৰিছে বুলি কৈছে বা আমাৰ ভাৰততো বহুত জেগাত এখন চিটি বা এখন তাৰমানে হৰাইজণ্টেল এক্সপানশ্যনটো হ'ব লাগে যিটো এটা মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিবলৈ গৈছে মই তেখেতক শলাগ লওঁ যে তেখেতে উত্তৰ গুৱাহাটীলৈ বহুত বস্তু নিছে যাতে এখন চিটিৰ ভাৰ্টিকেল আৰু যিহেতু এইটো জ'ন 6 ইয়াত খুব সুউচ্চ অট্টালিকা সজোৱাৰ কোনো দৰকাৰ নাই আপুনি জানেনে কালি ছেন ফ্ৰান্সিস্কো য'ত আটাইতকৈ বেছি ভূমিকম্প প্ৰৱণ তেওঁলোকে তাত ডুপ্লেক্সৰ বাহিৰে ঘৰে সাজিব নিদিয়ে গতিকে আমাৰ ইয়াত বস্তুটো হৈছে কি যিকোনো আমাৰ হৰাইজণ্টেল এক্সপানশ্যন টাউনখন মিৰ্জালৈকে লৈ যাওক পাৰিলে এটা উত্তৰ গুৱাহাটীলৈ লৈ গৈছে ভাল কথা ভাৰ্টিকেল এক্সপানশ্যনটো বাদ দি হৰাইজণ্টেল এক্সপানশ্যন কৰিব লাগে আৰু পোনপ্ৰথমবাৰৰ বাবে এইজন মুখ্যমন্ত্ৰী দেখিলোঁ যি সেই তেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ছেটেলাইট চিটি নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে আমি আৰু তাৰ সমান্তৰালে সঞ্জয় হাজৰিকাৰ যিখন শেহতীয়াকৈ গ্ৰন্থ ৰিভাৰ ট্ৰেভেলাৰ তাত তেওঁ লিখিব বিচাৰিছে বা ক'ব বিচাৰিছে চাইনাই মনষ্টাৰ ডেম নিৰ্মাণ কৰিছে বুলি তাৰ প্ৰত্যুত্তৰ হিচাপে আমি ডেম নিৰ্মাণ বা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা বা ডাঙৰ ডাঙৰ ৰিজাৰ্ভাৰ নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছেনে সেই প্ৰশ্ন তেওঁ কিন্তু গ্ৰন্থখনত উল্লেখ কৰিছে তেওঁলোকৰ ডেমৰ প্ৰত্যুত্তৰ আমাৰ ডেম হয়নে সংক্ষেপত একেবাৰে সংক্ষেপত সেইটো মই ইমান ভালকৈ ক'ব নোৱাৰিম কিন্তু প্ৰকৃততে ব্ৰহ্মপুত্ৰ এখন আন্তৰ্জাতিক নদী হয় ব্ৰহ্মপুত্ৰ টিবেট মানে চাইনা ভাৰত বাংলাদেশ এইবোৰ চবতে আহিছে গতিকে সেই নদীখনত হয়তো মই ভাবোঁ যে যদি তাত কিবা ডেম বৃহৎ ডেম বা এনেকুৱা ধৰণৰ তেওঁলোকে কৰিব খোজে বা ভাৰতেও যদি ক'ৰবাত কৰিব খোজে এটা কূটনৈতিক আলোচনাৰ দৰকাৰ আছিল নেকি কূটনৈতিক আলোচনাৰ দৰকাৰ আছিল নেকি হাইড্ৰলজিকেল ডেটা চাইনাই ভাৰতবৰ্ষৰ সৈতে শ্বেয়াৰ কৰে সেই তথ্যসমূহ
তেওঁলোকে মই যোগান নাজানো ধৰে সেইটো কৰিছে নে নাই হয় যোগান ধৰে কিন্তু মই শামীম আপোনাৰ ওচৰলৈ যাম কিন্তু আপোনাৰ ওচৰলৈ যোৱাৰ আগতে বিশেষজ্ঞসকলে আজিও এগৰাকী বিশেষজ্ঞ আছে পূৰ্বৰ বিশেষজ্ঞসকলে কিছুমান কথা স্পষ্ট কৰিছে দিখৌ নৈ দৰিকা বা জাজি বা ভোগদৈ এইবোৰ সৰু নৈ কাৰণে আমি সেই নৈবোৰক বৰ গুৰুত্ব সহকাৰে লোৱা নাছিলোঁ নেকি আজিৰ তাৰিখতো 19 তাৰিখে বৰদলৈ ডাঙৰীয়া কিমান পানী ডিসচাৰ্জ হৈছিলে তাৰ তথ্য নাই তাৰ তথ্য নাই তাৰ আগদিনাখন কিমান পানী দিখৌৱে কঢ়িয়াই আনিছিল তাৰ তথ্য নাই সমান্তৰালে বুকা কিমান কঢ়িয়াই আনিছিলে দিখৌৱে তাৰো তথ্য নাই অতি সাধাৰণভাৱে সামান্য এটা এক্সপেৰিমেণ্টৰ জৰিয়তে আমি বুকা কিমান কঢ়িয়াই আনিছিল পানী কিমান কঢ়িয়াই আনিছিল ভূতত্ত্ববিদসকলে উলিয়াই ল'ব পাৰে নহয় জানো কিন্তু সেই দিখৌ নৈত আমি সেই ধৰণৰ কোনো আৰ্লি ৱাৰ্নিং সিস্টেমো সংস্থাপিত কৰা নাছিলি বুলি আমি এতিয়া জানিবলৈ পাইছোঁ গতিকে যদিহে আমি সেই ধৰণেৰে আগবাঢ়ো কিন্তু বিভীষিকাৰ অন্ত নপৰিব আৰু ভূতত্ত্ববিদ প্ৰফেসৰ বৰদলৈ কিন্তু এটা ডাঙৰ ভূমিকম্পৰ আশংকা কৰিছে যদিও বা ভূমিকম্পৰ আগজননী দিব পৰা নাযায় কিন্তু তেওঁ কিছুমান তথ্যৰে সেই প্ৰপজিশনটো আগবঢ়াইছে গতিকে সেই প্ৰপজিশনটো আমি একাডেমিক বুলি এই মুহূৰ্তত গ্ৰহণ কৰিছোঁ একাডেমিক প্ৰপজিশন বুলিয়ে গ্ৰহণ কৰিছোঁ মই শামীম আপোনাৰ ওচৰলৈ যাম আপোনাক সুধিব বিচাৰিম বিশেষকৈ যিখন নদীৰ কথা আমি পাতি আছোঁ বুঢ়া লুইত ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তিস্থল চীন দেশ ভাৰতবৰ্ষেদি পাৰ হৈ যায় বংগোপসাগৰত পৰেগৈ বাংলাদেশ হৈ গতিকে এই নদীখনক নিয়ন্ত্ৰণ কৰিবলৈ দুইখন দেশৰ মাজত বায়লেটাৰেল ৰিলেশ্যন হোৱাৰ অৱকাশ আছে ডেফিনেটলি আৰু ইনফেক্ট এইটো বহুত হেৰি মানে ডাঙৰ পইণ্ট এটা আপোনাৰ পেনেলিষ্টে এইটো আনিছে মই ইয়াতে এটা কথা ক'ব খুজিছোঁ এনেকুৱা ধৰণৰ বিভিন্ন ফৰাম অলৰেডি চাইনাত আছে মই 2026 এখন ফৰাম মই এটেণ্ড কৰিছিলোঁ কভাৰ যোনটো মানে য়াংজি ৰিভাৰ চিভিলাইজেশ্যন ফৰাম বুলি কয় যোনটো চংচিঙত হয় আৰু তাৰ লগতে ইণ্টাৰনেশ্যনেল ৰিভাৰ চিভিলাইজেশ্যন ফৰাম যোনটো মানে য'ত এক্সপাৰ্টছৰ লগতে বিভিন্ন দেশৰ মিনিষ্ট্ৰিয়েল লেভেলৰ ডিছকাশ্যন হয় তো মই যেতিয়া গৈছিলোঁ এইবোৰ ফৰমত মই দেখা নাই যে ইণ্ডিয়াৰ ফালৰ পৰা কোনো পাৰ্টিচিপেশ্যন কোনোবা মানে ৰেপ্ৰেজেণ্টেটিভ আছিলে তাৰ হয়তো ডেফিনেটলি ডিপ্ল'মেটিক কিছুমান ইছ্যুজ আছে কিন্তু মই ভাবোঁ যে ধৰক এইবোৰ ইণ্টাৰনেশ্যনেল ইছ্যু যেনেকুৱা মানে যিবোৰ ধৰক নেচাৰেল কেলামিটিছবোৰ হয় এইবোৰ কোনো দেশৰ মানে এখন দেশতে যে হ'ব এইবোৰ কথা নহয় মানে গোটেই ইণ্টাৰনেশ্যনেল এইবোৰ হ'ব পাৰে গোটেই মানে বিশ্ব ব্ৰহ্মাণ্ডই এইটো এফেক্টেড হয় গতিকে ইয়াৰ সলিউশ্যনছবোৰো কিন্তু এনেকুৱা মানে গ্ল'বেলিয়ে ল'ব লাগিব গতিকে মই ভাবোঁ যে যদি এইবোৰ ধৰণৰ এনেকুৱা ফৰমছৰ ওপৰত ইণ্ডিয়াই পাৰ্টিচিপেট কৰে ডেটা এক্সচেঞ্জেছ কৰে তেতিয়াহ'লে ডেফিনেটলি এটা আৰ্লি ৱাৰ্নিং চিষ্টেম ডেভেলপ কৰিব পাৰিব বা এটলিষ্ট ৱাটাৰ লেভেল কিমান ৰাইজ হৈছে বা ডেম নিৰ্মাণৰ ক্ষেত্ৰতো কেনেকুৱা ধৰণৰ পদক্ষেপ লৈ আছে চাইনা সেইবোৰো ডেফিনেটলি ইণ্ডিয়াৰ লগত ডেটা শ্বেয়াৰ কৰিব তো মই ভাবোঁ যে ডেফিনেটলি ডিপ্ল'মেটিকেলিও অকণমান এটা এপ্ৰ'চ লোৱা ডেফিনেটলি ইণ্ডিয়াৰ ডেফিনেটলি দৰকাৰ তাৰ পিছত আপুনি অকমান এনলাইটেন আমাক কৰিব পাৰিব নেকি বিশেষকৈ কিছুদিনৰ আগতে বানপানীৰ নিউজ চীন দেশত পাইছিলোঁ গতিকে আমাৰ অসমত যে আমি পৰিলক্ষিত কৰিলোঁ ডিজাষ্টাৰ মেনেজমেণ্ট আমাৰ অসমত ডিচেন্ট্ৰেলাইজ হোৱা নাই বিকেন্দ্ৰীকৰণ হোৱা নাই য'ত হ'ব লাগিছিল গাঁৱৰ যুৱক যুৱতীসকলক প্ৰশিক্ষণ দি ৰেডি কৰি ৰাখিব লাগিছিল প্ৰস্তুত কৰি ৰাখিব লাগিছিল তেওঁলোকক ছাৰ্ভাইভাৰৰ পৰা বা ভিক্টিমৰ পৰা লাইফ সেভাৰলৈ ৰূপান্তৰ কৰিব লাগিছিলে কিন্তু সেয়া কৰা নহল উৰিষ্যাত আমি তেনেধৰণৰ দেখোঁ গতিকে চাইনাত ডিজাষ্টাৰ মেনেজমেণ্টটো কিদৰে তেওঁলোকে লয় বা ইণ্টাৰনেটত পঢ়িবলৈ পাইছিলোঁ যিহেতু 50% চাইনাৰ লোক বানপানী প্ৰৱণ এলেকাত বাস কৰে গতিকে ফ্লাড ডিফেন্স কোৰ পিলাৰ নেশ্যনেল ছিকিউৰিটি কোৰ পিলাৰ বুলি মই পঢ়িবলৈ পালোঁ গতিকে চাইনাই ইমান চিৰিয়াছলি বিষয়টো লয় কিমান চিৰিয়াছলি বিষয়টো লয় তাৰ এই পইণ্টটোৰ পৰা উপলব্ধি কৰিব পাৰিছোঁ গতিকে চাইনাৰ পলিচি আৰু ডিজাষ্টাৰ মেনেজমেণ্টত কি পদক্ষেপ লয় সেই বিষয়ে জানিব বিচাৰিম হয় ডিজাষ্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰত চাইনাৰ যোনটো হ'ল পলিচি মই যোনটো দেখিছোঁ পাৰ্চনেলি সেইটো হ'ল আৰ্লি প্ৰিপেয়াৰনেছ আৰু চাইনাৰ অভাৰঅল যোনটো পলিচি মানে ফ্লাড কণ্ট্ৰল ফ্লাড মিটিগেশ্যন এইটো এবছৰ বা মানে দুবছৰ বা অকল মনচুনতে কৰিব তেনেকুৱা এইটো একদম লং টাৰ্ম প্লেনিং বিশেষকৈ 1998 পিছৰ পৰা যোনটো য়াংজে ডেভাষ্টেটিং ফ্লাড হৈছিলে তাৰ পিছৰ পৰা চাইনাই বহুত চিৰিয়াছলি এজ এ নেশ্যনেল পলিচি হিচাপে লয় তাৰ লগতে মেইন যোনটো এটা কথা হ'ল যে পলিচি লেভেলত তেওঁলোকে মানে বহুত বেছি গুৰুত্ব দিয়ে আৰু একদম ডিচেন্ট্ৰেলাইজ কৰি পেলাই পলিচি দিয়ে মানে এটা ডিষ্ট্ৰিক্ট আনকি ডিষ্ট্ৰিক্ট নহয় একদম চিটি লেভেলৰ মানে যোন মানে ইনচাৰ্জ থাকে তেওঁলোকে মানে এইটো আগৰ পৰাই প্ৰিপাৰেশ্যন আৰম্ভ কৰে তেওঁলোকে প্ৰিপাৰেশ্যনবোৰ এনেকুৱা কৰে ধৰক যিবোৰ ইণ্টাৰনেশ্যনেল ফৰামছ আছে ৰেড ক্ৰছ হওক বা এনেকুৱা অন্যান্য যিবোৰ ফৰাম আছে তেওঁলোকৰ লগত কোঅৰ্ডিনেশ্যন কৰে আৰু লগতে আৰ্লি ৱাৰ্ণিঙত কেনেকুৱা কি কৰিব মানে আপোনাৰ ফোন কলছ আৰু লগতে আপোনাৰ ইনফেক্ট অলপমান যদি বৰষুণ ফৰকাষ্ট হয় আপোনাক ফোন কল কৰা আৰম্ভ কৰিব আপোনাক তাৰ বিষয়ে ইনফৰমেশ্যন দিব আৰু লগতে যিবোৰ ধৰক যিবোৰ মানে পাৰ্টি লেভেল অফিচ আছে মানে সকলো বিল্ডিং বা কমিউনিটিজতো পাৰ্টি লেভেল অফিচ থাকে সেই বিল্ডিংছৰ সেইবোৰ অফিচৰ ৰিপ্ৰেজেণ্টেটিভে আপোনাৰ ঘৰে ঘৰে গৈ পেলাই আপোনাক ৱাৰ্ণিং দিব যে ফ্লাড আহি আছে গতিকে বাহিৰলৈ বেছি নাযাব আৰু লগতে আপোনাৰ কনষ্ট্ৰাকশ্যন
কমপ্লিটলি ছাছপেণ্ড কৰি দিয়ে কাৰণ কি সেনেকুৱা ক্ষেত্ৰতে বহুতো মানুহ ধৰক মানে হেৰি হোৱা দেখা যায় প্ৰব্লেমত পৰা দেখা যায় আৰু লগতে ৰেস্কিউ টিম তেওঁলোকে আৰ্লি ডিপ্লয়মেণ্ট কৰে যোনবোৰ ৰাফ্ট বোটছ হওক বা তেনেকুৱা ধৰণৰ যোনবোৰ ইভাকুৱেশ্যন মেজাৰ্ছ হওক এইবোৰ তেওঁলোকে বহুত আগৰ পৰা কৰা আৰম্ভ কৰে মানে ফ্লাড হোৱাৰ পিছত যে তেওঁলোকে কৰিব তেনেকুৱা নহয় তাৰ বহুত আগৰ পৰা যদি ফ্লাড হৈছে বা ৰেইনফল বহুত বেছিকৈ হৈছে এইটোতো অবভিয়াছলি তেওঁলোকে প্ৰিপেয়াৰ্ড আছে আৰু যদি হোৱাও নাই তথাপিও তেওঁলোকে আৰ্লি প্ৰিপেয়াৰ্ড হৈছে আৰু এনেকুৱাকৈ হয় বস্তুটো এতিয়া মই আপোনাক এটা এক্সাম্পল দিওঁ ৰিচেণ্টলি দুদিনৰ পৰা চাংহাইত বহুত ডাঙৰ ৰেইনফল হৈছে যোনটো টাইফুন ডলফিনৰ কাৰণে আৰু তাতে এনেকুৱা হৈছে যে গোটেই অফিচৰ পৰা আদি কৰি যিবোৰ মানে অৰ্গেনাইজেশ্যনে চবকে তেওঁলোকে ৱাৰ্ণিং দিছে গভৰ্ণমেণ্টৰ লেভেলৰ পৰা যে কোনো মানুহক মানে যাতে অফিচলৈ আহিবলৈ মানা কৰে মানে কামত আহিবলৈ নালাগে আৰু তাতে কি হ'ল কিছুমান অফিচ তেওঁলোকে খোলা ৰাখিছিলে আৰু এমপ্লয়িজবোৰ নৰ্মেলি কামত গৈছে ভাবিছে চাগে ইমান বেছি একো এফেক্ট নহয় কিন্তু এইটো যেতিয়া গভৰ্ণমেণ্টে গম পাইছে সেই কোম্পানীসমূহৰ ওপৰতো মানে তেওঁলোকে একশ্যন লৈছে ফাইন লগাইছে বা মানে তেওঁলোকে ইনফেক্ট ইম্প্ৰিজনমেণ্টৰো তেনেকুৱা মানে ব্যৱস্থা লৈছে তো ইয়াৰ পৰা আমি গম পোৱা যায় যে তেওঁলোকে কিমান চিৰিয়াছলি লয় বস্তুটো আৰু লগতে ধৰক ইমাৰ্জেঞ্চি শ্বেল্টাৰ তেওঁলোকে আগতে মানে খুলি পেলাই ৰেডি কৰি ৰাখে গতিকে এইটো এটা কোঅৰ্ডিনেটেড এপ্ৰ'চ হয় আৰু কোঅৰ্ডিনেটেড এপ্ৰ'চৰ দ্বাৰা এইটো মানে ধৰক তেওঁলোকে মিটিগেশ্যন কৰিবলৈ চেষ্টা কৰে গোটেই প্ৰক্ৰিয়াটো মই পূৰ্বৰ পৰাই কৈছোঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ বেষ্ট প্ৰেক্টিছবোৰ আমি এডপ্ট কৰিবই পাৰোঁ আমি সেই বিষয়ে অধ্যয়ন কৰি সেইবোৰ গ্ৰহণ কৰিবই পাৰোঁ চাইনা বা বিদেশলৈ যাবই নালাগে উৰিষ্যাত 99ৰ যিটো চাইক্লনৰ পিছত তেওঁলোকে দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনাত যিবোৰ পৰিৱৰ্তন আনিলে সেই পৰিৱৰ্তনবোৰ আমি অসমতো আনিব পাৰোঁ তেওঁলোকে জিৰ' কেজুৱেলিটিৰ কিছু পৰিৱৰ্তন আনিলে তাৰ সমান্তৰালে যদি আমি দৃঢ় প্ৰতিজ্ঞ হওঁ বা পৰিকল্পনা আমাৰ থাকে তেতিয়া কিন্তু আমি মিটিগেট বা এইবোৰৰ পৰা উদ্ধাৰ নিজকে কৰিব পাৰিম আৰু যিসকল ভুক্তভোগী তেওঁলোকক উদ্ধাৰ কৰিব পাৰিম এটা তথ্য জাষ্ট দিব বিচাৰিছোঁ এটা তথ্য আপোনালোক সকলোৱে জানে 1945 চনৰ 6 আগষ্ট তাৰিখে হিৰোশ্বিমা চহৰত মাৰ্কিন যুক্তৰাষ্ট্ৰই এটম বোমা নিক্ষেপ কৰিছিলে সময়টো আছিল 8:15 ৰাতিপুৱা 2 বজালৈকে সেইখন চহৰত যিখন চহৰত এটম বোমা নিক্ষেপ কৰাৰ পিছত 1.5 লাখ লোকৰ মৃত্যু হৈছিল 2 বজালৈকে ৱাটাৰ ছাপ্লাই চহৰখনত সংস্থাপিত কৰা হৈছিল সেয়া তাকেই কয় ৰেজিলিয়েন্স গতিকে তেনেধৰণৰ এক দৃঢ় সংকল্প আমিও ৰাখিব লাগিব আমি বানপানী নোহোৱা কৰিব লাগিব নোৱাৰোঁ কিন্তু বানপানীৰ সৈতে সহ অৱস্থান কৰিবলৈ আমি শিকিব লাগিব প্ৰতিটো পৰ্যায়ত বিভিন্ন বিজ্ঞানসন্মত পদ্ধতিৰ যোগেদি বিৰতি লৈছোঁ বিৰতিৰ পিছত পোনে যিসকলে বানপানীত সাহায্য প্ৰদান কৰিছিল ডক্টৰ পুৰবী শৰ্মাকে ধৰি আনসকলে যিসকলে আমাৰ সৈতে সংযুক্ত হৈছে তেওঁলোকৰ ওচৰলৈ যাম শীঘ্ৰে ঘূৰি আহিম নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত অন্তিমটো খণ্ডত উপনীত হৈছোঁ আমাৰ হাতত 10 মিনিটমান সময় আছে ভূমিকম্পৰ বিষয়টো চৰ্চাই লাভ কৰিছিলে কিন্তু ভূমিকম্পৰ প্ৰাসংগিকতা আছে 1950 চনৰ 15 আগষ্টৰ যিটো বৰ ভূমিকম্প সেই বৰ ভূমিকম্পে ব্ৰহ্মপুত্ৰখনক বাম কৰিছিলে অৰুণাচলৰ পাহাৰ আহি ব্ৰহ্মপুত্ৰত পৰিছিলহি আৰু বা সোৱণশিৰিত পৰিছিলগৈ যাৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰ বান হৈছিল আৰু 1950ৰ ভূমিকম্পৰ পিছৰ পৰাই ব্ৰহ্মপুত্ৰখন এক ধৰণেৰে অনিয়ন্ত্ৰিত হৈ পৰিছিল যি কি নহওক ভূমিকম্পৰ বিষয়টোতো আছে আমি সজাগ সাৱধান হৈ থাকিব লাগিব ভূমিকম্পৰ আগজাননী দিব নোৱাৰিলেও কিছুমান তথ্যই আমাক সমৃদ্ধ কৰে আৰু সেই তথ্যবোৰ লৈ আমি সমৃদ্ধ হৈ নিজকে বচাব লাগিব যি কি নহওক শেষৰটো খণ্ডত উপনীত হৈছোঁ মই পুৰবী শৰ্মা আপোনাৰ ওচৰলৈ আহিছোঁ শেষৰটো মন্তব্য আপোনাৰ পৰা জানিব বিচাৰিম খুব সংক্ষেপত আৰু কি পৰিকল্পনা কৰিছে এই সময় সংস্থাপনৰ সময় ঘৰটো দিয়াৰ সময় তেওঁলোকক জীৱন জীৱিকা দিয়াৰ সময় আৰু তেওঁলোকৰ পূৰ্বৰ জীৱন জীৱিকা যদি বানপানীৰ কাৰক তাৰ পৰা আমি তেওঁলোকক আঁতৰাই আনি অন্য জীৱন জীৱিকা দিয়াৰ সময় কি ক'ব হয় আমাৰ এতিয়া মই কৈছোঁ ইতিমধ্যে যে পৰ্যায় সাপেক্ষে মানুহৰ প্ৰয়োজনবিলাক সলনি হৈ গৈ থাকে আৰু এতিয়া তেওঁলোকৰ যিটো জীৱিকা নিৰ্বাহৰ পথ আছিলে হয় খেতি নহ'লে বোৱা কটা নহ'লে পশুধন এতিয়া সমূলি শেষ হৈ গৈছে গতিকে এতিয়া তেওঁলোকক সেইবিলাকৰ প্ৰয়োজন হ'ব পশু খাদ্য আমি যেনেকৈ দিলোঁ এতিয়া পশুসকলক ঠিক কৰাৰ কাৰণে ডক্টৰৰ দৰকাৰ হ'ব লগতে কেনেকৈ আৰু মানে হাঁহ কুকুৰা গৰু ছাগলী একোৱেই নাই পশু মৰিলে পশু দিব লাগিব নিশ্চয় এতিয়া এতিয়া আমি সেইটোত গুৰুত্ব দিব লাগিব যেনেকৈ বোৱা কটাৰ কাৰণে শালবিলাকো নোহোৱা হৈ গ'ল সূতা যোগান ধৰিব লাগিব শালৰ যোগান ধৰিব লাগিব তো আমি অলপ এইবাৰ তেনেকৈ মই যি দিব লাগে পদ্ধতিগতভাৱে সমীক্ষাক এটা চলাই ছাৰ্ভে কৰি কাক কি লাগে কোনে কি কৰিব বিচাৰিছে সেই ধৰণে দিব লাগিব পদ্ধতিগতভাৱে সেইকাৰণে মই হয় লগতে আৰু এটা কথা আমাৰ মানুহখিনি খুব স্বাভিমানী গতিকে তেওঁলোকৰ অন্তৰ যাতে আঘাত নাহানে আমি সেই ধৰণে আগবাঢ়িব লাগিব অলপ ভাবি চিন্তি আগবাঢ়িব লাগিব হয় স্বাভিমানী মানুহ বা সকলো মানুহে স্বাভিমানী কাৰো অন্তৰত আমি আঘাত হানিব নালাগে তেওঁলোকৰ এক পৰিস্থিতিৰ তেওঁলোকৰ দাহ এই মুহূৰ্তত গতিকে তেওঁলোকৰ সেই
স্থিতিটোক আমি সন্মান জনাব লাগিব মই আনসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ খুব সংক্ষেপত মই নাথ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম শেষৰটো মন্তব্য কি ক'ব পৰিকল্পনা কি ক'ব নাই শেষৰটো মন্তব্যৰ মুঠতে অন্ন বস্ত্ৰ বাসস্থান অন্ন আৰু বস্ত্ৰৰ হৈছে এতিয়া বাসস্থান চৰকাৰৰ লগতে দল মত নিৰ্বিশেষে মানে সকলো মানে এইটো সময়ত ৰাজনীতি পৰিহাৰ কৰি এটা প্লেটফৰ্মত আহি সেই উজনিৰ 3খন জিলাৰ যি বিপদগ্ৰস্ত মানুহসকলক এতিয়া সংস্থাপনৰ চিন্তা ভাৱনা কৰিব লাগে আৰু ইয়াত ৰাজনীতিৰ একেবাৰে মানে প্ৰশ্ৰয় দিব নালাগে সকলো এক হ'ব লাগে এই 3খন জিলাক লৈ বৰ্তমান পৰিস্থিতিত এইখিনি মূল বিষয় আৰু ঘৰ বনোৱাৰ ক্ষেত্ৰতে বা কিবা ক্ষেত্ৰতে হওক ব্যক্তিগতভাৱে মই এতিয়া যিহেতু অসম সন্থাৰ এটা হেৰি আছে আমাৰ সন্থা আছে বা চৰকাৰৰ লগতো আলোচনা আমি সহায় বিচাৰিলে নিশ্চয় কৰিব কিন্তু সদ্যহতে ব্যক্তিগতভাৱে মই এটা পৰিয়াল বা দুটা পৰিয়ালক এটা মানে ধৰক এটা ডলিং হাউচ টাইপতে ঘৰ বনাবলৈ 5,000 বা 3,000 ইটাৰ যিটো প্ৰয়োজন হয় মই মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে দিবলৈ আপুনি সাজু আছে হয় ইটাৰ খুবেই প্ৰয়োজন হ'ব এতিয়াতো বাঁহৰ প্ৰয়োজন হৈছে হয় নাথ ডাঙৰীয়া এতিয়া বাঁহৰ প্ৰয়োজন হৈছে হয় মই ললো বাঁহৰ প্ৰয়োজন হৈছে অনাগত সময়ত ইটাৰ প্ৰয়োজন হ'লে আমি হয় ইটাৰ প্ৰয়োজন হ'ব সদ্যহতেও যদি আৰু আমাৰ সন্থাৰ যিহেতু মোৰ হাতত যিহেতু কালি গৈছিলো বা ইয়াৰ আগতে গৈছিলো কেইটামান পুঁজি আছে যিটো মোক অসম সন্থাই নিৰ্দেশ দি থৈছে যে আপুনি এইটো খৰচা কৰিব পাৰে কিঞ্চিত মান মই সেই পইচাটো মোৰ হাতত থকা পইচাটোৰে মই মিনিমাম 100 পৰা 150 বাঁহ এটা মই উজনি যিকোনো আপোনাৰ পইণ্টটো হয় প্ৰয়োজন আছে গ্ৰহণ সেইটো মোৰ ফালৰ পৰা দিব পাৰে গ্ৰহণ কৰিলো আপুনি মই দি সহায় কৰিব হয় বাঁহ দি সহায় কৰিব অনাগত সময়ত প্ৰয়োজন হ'লে ইটাও দিবলৈ আপুনি সাজু হৈছে মই কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ সংক্ষেপত শেষৰটো মন্তব্য হয় আমি বিশেষকৈ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতি আৰু বিভিন্ন জিলা সমিতিক আমাৰ বাৰণাকান্ত জিলাসমূহত আহি ৰাইজৰ কাষত থিয় দি সাধ্য অনুসৰি সহায় আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জনাইছো ইয়াৰ লগতে আমি শিৱসাগৰ জিলা সমিতিয়ে ইতিমধ্যে এলানি আমি কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছো কাৰণ এতিয়াও আমাৰ বাৰণাকান্তৰ বহু এনেকুৱা গাঁও আছে তাত আচলতে স্বাভাৱিক জীৱন এতিয়াও ঘূৰি অহা নাই মানুহৰ ঘৰৰ ভিতৰত এতিয়াও পলস আছে গতিকে আমাৰ সৈনিকসকলৰ লগত আমি আলোচনা কৰিছো যে অতি শীঘ্ৰে আমি এলানি কাৰ্যসূচী ল'ম শ্ৰমদান কাৰ্যসূচী এই কাৰ্যসূচীটোৰ জৰিয়তে যিসকল মানুহ এতিয়াও ঘৰৰ ভিতৰত সোমাব পৰা নাই তেওঁলোকৰ ঘৰখন পৰিষ্কাৰ কৰি দিব শ্ৰমদান খুবেই প্ৰয়োজন আমি শ্ৰমদানেৰেও আমি তেওঁলোকক সহায় কৰিব প্ৰয়াস কৰিছো গতিকে আমি এই আপাহতে সমগ্ৰ আমি অসমবাসীক অনুৰোধ জনাইছো যে বিপদৰ সময়ত মানুহৰ বাবে যি আচলতে আমাৰ ভূপেন হাজৰিকাই কৰি গৈছে মানৱতাৰ পৰিচয় দি সকলোৱে আমি হাতে হাত ধৰি আমাৰ বাৰণাকান্ত সকলো ৰাইজক সহায় কৰিব লাগিব হয় মই ললো ভূপেন হাজৰিকাৰ চিন্তাৰে মানুহৰ বাবে সেই চিন্তাৰে হয় 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 খেতি কৰিব পৰা পৰিৱেশ নাই পথাৰ পানী বহুতৰ চাহ বাগান একেবাৰে নিশেষ হৈ গৈছে গতিকে বিভিন্ন ধৰণৰ আমাৰ ক্ষয়ক্ষতি হৈছে এই ক্ষয়ক্ষতি আমি 20 বছৰলৈকে আমি হয়তো পূৰণ কৰিব নোৱাৰিম অৰ্থনৈতিকভাৱে শিৱসাগৰ জিলা চৰাইদেউ যোৰহাট জিলা পিছ পৰি গৈছে 20 বছৰৰ কাৰণে অতিকে গতিকে আমি এই আবাহতে আমি আহ্বান জনাইছো অৰাজনৈতিকভাৱে চৰকাৰে যাতে কোনো ধৰণৰ ৰাজনীতি নকৰি প্ৰকৃতাৰ্থত যিসকল বাৰণাকান্ত তেওঁলোকক চৰকাৰী যিখিনি সহায় কৰিব লাগে সেইখিনি সহায় কৰক হয় হয় হ'বই লাগে মই ষ্টুডিঅ'লৈ আহিব বিচাৰিম প্ৰফেচৰ অভিজিত বৰদলৈ আপোনাৰ ওচৰলৈ আহিব বিচাৰিম আপুনি গুৰুত্ব আৰোপ কৰা দেখা গৈছে বিশেষকৈ ভূমিকম্পত এনে বিভীষিকা আমি দেখিলোঁ ভূমিকম্প ইয়াতকৈ বহু গুণ বেছি বিভীষিকা আমাৰ ওচৰলৈ কঢ়িয়াই আনিব পাৰে আপুনি ইতিমধ্যে প্লেট 6ত চিহ্নিত কৰা হৈছে আমাৰ অঞ্চল সেই কথাটো ক'লে গতিকে সংক্ষেপত আপোনাৰ পৰা জানিব বিচাৰিম আপুনি ভূমিকম্পক লৈ ইমান সৰব বা ভূমিকম্পৰ বিভীষিকা অৱধাৰিত বুলি কিয় ক'ব বিচাৰি আছে নহয়তো মই কোৱা নাই সেইটো বস্তু এতিয়া এই সময়টোত আপোনাৰ এইটো বহুত কথা ইয়াত আছে এতিয়া গোটেইখিনি কথা ক'বলৈ সময় নহ'ব সংক্ষেপতে হৈছে কি যে এতিয়া আৰ্থৰ মেগনেটিক ফিল্ডটো চেঞ্জ হ'বলৈ গৈ আছে মেগনেটিক পলাৰিটি আৰু সেইটো চেঞ্জ হওঁতে আৰ্থৰ যিটো ইনাৰ ক'ৰত মেগনেটটো থাকে সেইটো ঘূৰিবলৈ সৰোঁতে গোটেই পৃথিৱীখনৰ তাৰ ওপৰত যিবিলাক আছে সেইবিলাকত গোটেইবিলাকত খেলি মেলি হৈ পেলাই গোটেই পৃথিৱীতে ভূমিকম্প আগ্নেয়গিৰিৰ প্ৰৱণতাটো বাঢ়িছে আৰু সেইটো কাৰণে অসমত যিহেতু সেইটো কাৰণে কিন্তু মই এটা কথা এইখিনিতে ৰাইজক কওঁ যে কোনেও ভূমিকম্পলৈ ভয় কৰিব নালাগে যে ভূমিকম্পই মানুহ কেতিয়াও নামাৰে ভূমিকম্পত যদি আপুনি খোলা জেগালৈ ওলাই আহিব পাৰিলে তেতিয়াহ'লে আপুনি ভূমিকম্পৰ পৰা কোনো ভয় নাই আৰু সেইখিনি বস্তু মই ভাবোঁ এটা মই অকলেতো চবকে ক'ব নোৱাৰোঁ অসমৰ নিচিনা এটা প্ৰাকৃতিক দুৰ্যোগৰ স্থান ইয়াত বানপানী হয় লেণ্ডশ্লাইড হয় ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে তাত এটা অতি ষ্ট্ৰং মই চৰকাৰকো অনুৰোধ কৰোঁ যে ডিজাষ্টাৰ মেনেজমেণ্ট যিটো আমাৰ ডিপাৰ্টমেণ্ট সেইটো হ'ব লাগে অত্যন্ত ষ্ট্ৰং
যাতে তেওঁলোকে পাব্লিচিটি দিব লাগে, হয় ৰাইজক জনাব লাগে যে মিটিগেশ্যনৰ কি উপায় আছে। হয় হয় ডিজাষ্টাৰ মেনেজমেণ্ট খুবেই শক্তিশালী হ'ব লাগে, এই চিন্তাৰে মই আপোনাক এৰিছোঁ। আৰু যেতিয়া একো হোৱা নাই, পিছ টাইম বুলি ক'ব নোৱাৰি, যেতিয়া একো হোৱা নাই, তেনেধৰণৰ দুৰ্যোগ অহা নাই, সেই সময়খিনিতো বা ৰাউণ্ড দি ইয়াৰ 24-12 মাহেই তেওঁলোকে নিজৰ ড্ৰিলবোৰ কৰি থাকিব লাগে। মই শামীম জাকাৰিয়া শেষৰটো মন্তব্য আপোনাৰ পৰা, কনক্লুডিং ৰিমাৰ্ক। আপুনিও অসমৰ বান পৰিস্থিতি দেখি আছে, সাহায্য প্ৰদান কৰাৰ কথাটো ইতিমধ্যে আমি গম পাইছোঁ। আপুনিয়ে নহয়, সমগ্ৰ বিশ্বৰে যিবোৰ অসমীয়া লোক আছে বিশ্বৰ বিভিন্ন প্ৰান্তত, তেওঁলোকে সহায়ৰ হাত আগবঢ়াইছে। গতিকে গোটেই বিশ্বৰ অসমীয়া একত্ৰিত হৈছে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লোকে আহি সেই বানপীড়িত লোকসকলৰ কাষত থিয় দিছে। গতিকে এই মুহূৰ্তত আপোনাৰ শেষৰটো মন্তব্য আপুনি কি কৰিব বিচাৰিব? হয়, ডেফিনেটলি বিশ্বৰ য'তে নাথাকক কেতিয়া অসমীয়া মানুহসকলে আহিছে, এইটোতো ডেফিনেটলি লাগিব। তাৰ লগতে মই এটা কথা ক'ব খুজিছোঁ যে যোনটো ফ্লাডৰ চলিউশ্যনৰ ক্ষেত্ৰত টেকনিকেল কথা মই ক'বলৈ খোজা নাই, কিন্তু এনেই অভাৰঅল যদি চলিউশ্যন এইটো হ'ল যে এটা ছিংগল চলিউশ্যন কেতিয়াও হ'ব নোৱাৰে, এইটো এটা কোঅৰ্ডিনেটেড এপ্ৰ'চ থাকিব। এইটো মই যি ইয়াতে বিগত 10 বছৰত চাইনাত থাকি মই সেইটো দেখিছোঁ। এইটো হ'ল যে ধৰক ইঞ্জিনিয়াৰিং, ইক'লজিকেল চলিউশ্যন, তাৰপিছত টেকন'লজি আৰু আৰ্লি প্ৰিপেয়াৰ্ডনেছ, আৰু এইখিনি কম্বিনেশ্যন কৰি পেলাই এপ্ৰ'চটো ল'ব লাগিব। আৰু ছেকেণ্ড কথাটো হ'ল ধৰক পলিচি লেভেলত এইটো এদিন বা দুদিনত কৰা নাই, এইটো লং টাৰ্ম প্লেনিং কৰিব লাগিব, আৰু যথেষ্ট ইনভেষ্টমেণ্ট লাগিব, ইনভেষ্টমেণ্ট আৰু প্ৰিপেয়াৰ্ডনেছ লাগিব। আৰু তাৰ পিছতহে ধৰক গৈ পেলাই চলিউশ্যনটো আমি আউটপুটটো দেখা পাম। পিছত হয়তো বহুত বছৰ পিছত আমি আউটপুটটো দেখা পাম। গতিকে এইটো ইমান ইজিলি বা ইমান ফাষ্ট কৰা বস্তু নহয়, কোঅৰ্ডিনেটেড এপ্ৰ'চ এটা লাগিব আৰু বহুত লং টাৰ্ম প্লেনিং কৰিব লাগিব ডেফিনেটলি। লং টাৰ্ম প্লেনিং লাগিব। নীতিগতভাৱে সমস্যাটোক আমি কি পৰ্যায়ৰ সমস্যা, ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমস্যাটোক গণ্য কৰিব লাগিব, নেশ্যনেল এটা কেলামিটি হিচাপে গণ্য কৰিব লাগিব, তাৰ সমান্তৰালে আমাক লাগিব এটা আন্তঃৰাষ্ট্ৰীয় সমাধান। গতিকে আন্তঃৰাষ্ট্ৰীয় সমাধানটো আমি প্ৰাপ্ত কৰিবলৈ যাওঁতে বিশেষজ্ঞসকলৰ পৰামৰ্শ শুনিব লাগিব, আৰু সেইকাৰণেই আমি বিভিন্ন সময়ত বিশেষজ্ঞসকল লৈ আনো। চৰকাৰৰ ক্ষেত্ৰত আমি প্ৰৱণতা দেখা পাওঁ, তেওঁলোকে বিশেষজ্ঞসকলৰ কথা নুশুনে। বিশেষজ্ঞৰ নাম মই ডক্টৰ ভূপেন গোস্বামীৰ নাম বাৰম্বাৰ কৈ আছোঁ, বা আনসকল বিশেষজ্ঞ কটন বিশ্ববিদ্যালয় বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ বিশেষজ্ঞসকল আমাৰ সৈতে সংযুক্ত হৈ থাকে, বিভিন্ন তেওঁলোকে পৰামৰ্শ প্ৰদান কৰে। গতিকে চৰকাৰে বিশেষজ্ঞসকলৰ পৰামৰ্শক গুৰুত্ব দিব লাগিব, লং টাৰ্ম প্লেনিং ল'ব লাগিব, আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত বান নিয়ন্ত্ৰণৰ কি নীতি গ্ৰহণ কৰা হৈছে, পদক্ষেপ গ্ৰহণ কৰা হৈছে, সেইবোৰৰ বিষয়ে অৱগত হৈ সেইবোৰ আমাৰ ইয়াত ৰিপ্লিকেট কৰিব পৰা যায় নে নাযায় সেই বিষয়টো চাব লাগিব। এই চিন্তাৰে মই অনুষ্ঠান সামৰিছোঁ। মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে প্ৰফেচাৰ অভিজিত বৰদলৈ, ডক্টৰ পূৰবী শৰ্মা, শামীম জাকাৰিয়া, যদুমণি কলিতা, হৰেণ নাথ আৰু যিসকল আটাচাৰ সদস্য জ্যোতিপ্ৰসাদ গগৈৰ যোগেদি সংযুক্ত হ'ল, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, শুভৰাত্ৰি।